নমস্কাৰ এনিভাৰ 24 নিউজ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে প্ৰীতি সম্ভাষণ আৰু ভক্তিভৰা সেৱা নিবেদন কৰি আজি এটি অতি প্ৰয়োজনীয় বিষয়ৰ ওপৰত আমি আলোচনা কৰিম বুলি আজি এই টিভি মজিয়াত আমি উপস্থিত হৈছোহি আমাৰ মাজত আজি এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ আন্তঃৰাষ্ট্ৰীয় বেদজ্ঞ পণ্ডিত ডক্টৰ বিমল কৃষ্ণ ভট্টাচাৰ্য ডাঙৰীয়া ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমি আমন্ত্ৰণ কৰি আনিছোঁ সহ অধ্যাপক প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় ডক্টৰ প্ৰণৱজ্যোতি কলিতা ডাঙৰীয়া আপোনাকো আমি স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম বেদ আৰু বৈদিক সংস্কৃতি আমি সকলোৱে বেদৰ নাম সকলোৱে মুখেদি কৈ আছোঁ বেদ 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 বা চাৰিখন বেদ ঋক বেদ যজুৰ্বেদ সামবেদ অথৰ্ব বেদ কিন্তু তাৰ অন্তৰ্নিহিত কি কথা আছে তাৰ লগত লজিক কি আছে তাত বিজ্ঞানসন্মত কথা কি আছে বেদ কি বস্তু আমি এইবিলাকৰ বিষয়ত আজি অলপ পুংখানুপুংখভাৱে আলোচনা কৰি আমাৰ শ্ৰোতা দৰ্শকসকলক আমি অৱগত কৰিম বুলি ভাবি এই দুয়োগৰাকী পণ্ডিতক আমি আজি টিভি মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ পুনৰবাৰ আপোনালোক সকলোলৈকে ধন্যবাদ জনাই আমি প্ৰভু ভগৱন্তলৈ সেৱা জনাইছোঁ এই চাৰি বেদৰ চাৰি অক্ষৰ সাৰ কাহিয়ানি ব্ৰহ্মদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী হেন নাৰায়ণ এ নামলৈ শুদ্ধ কৰোৱা এ চিত্তকায়া হৰি সন্তোষৰ কাৰণ আনন জানি কোৱা হৈছে যে চাৰিখন বেদৰ পৰা চাৰিটা আখৰ আনি নাৰায়ণৰ নামটো ব্ৰহ্মাদেৱে ৰাখিছিল বুলি এই ঘোষাপাখিত কোৱা হৈছে যি কি নহওক ডক্টৰ বিমল কৃষ্ণ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি এগৰাকী বেদজ্ঞ পণ্ডিত আপুনি ভাৰতৰ বাহিৰেও চীন প্ৰমুখ্যে কেইবাখনো বহিৰাষ্ট্ৰত আপুনি সনাতন সংস্কৃতি প্ৰচাৰ প্ৰসাৰ আৰু বেদৰ বিষয়ে আপুনি ভাষণ প্ৰদান কৰিবলৈ নিমন্ত্ৰিত হৈছিল গতিকে আপোনাৰ নিচিনা এজন বেদজ্ঞ পণ্ডিতক আমি আমাৰ মাজত পাই অতিশয় আনন্দিত হৈছোঁ প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচল বেদ বুলিলে আমি কি বুজোঁ নমস্কাৰ বেদ মানে হ'ল জ্ঞান বিদ্যাটোৰ পৰা বেদ হৈছে এই বেদ হ'ল নজনা কথা জনাৰ ভঁৰাল আমাৰ অতীততে মই এই সংক্ৰান্তত ক'ব যাওঁতে প্ৰথমে এটা কথা ক'ম পৃথিৱীৰ সৃষ্টিৰ ৰহস্যৰ বিষয়ে ক'ব লাগিব অলপ সৃষ্টিৰ ৰহস্য বিষয়ে শাস্ত্ৰত এনেকৈ কৈছে যে স্থাৱৰং বিংশতি লক্ষং জলজং নৱলক্ষণম কুৰ্মস্ব নৱলক্ষণম দশলক্ষং তু পক্ষিণঃ ত্ৰিংশলক্ষং পশুনাঞ্চ চতুৰ্লক্ষং তু বানৰা ততঃ মনুষ্যতাং প্ৰাপ্ত ততঃ কৰ্মাণি সাধয়েত তাৰমানে সৃষ্টিৰ আদিতে প্ৰথমতে এই যি স্থাৱৰ মাটি খেলুৱৈ বোন এইবিলাকৰ সৃষ্টি হৈছিল এই এনেকুৱা 20 লক্ষ বছৰ ইয়াৰ পিছত জলজং নৱলক্ষণম তাৰপিছত জল হ'ল জলৰ সৃষ্টি হ'ল তাতে কুৰ্মস্ব নৱলক্ষণম তাতে পিছত মাছ কাছ হ'ল কাছৰ সৃষ্টি হ'ল তাৰপিছত পক্ষী দশলক্ষং তু পক্ষিণঃ 10 লক্ষ বছৰ পক্ষী হ'ল তাৰে পিছত গৰু এই ত্ৰিংশলক্ষণ পশুনাঞ্চ গৰু ছাগলী ঘোঁৰা ইত্যাদি 30 লক্ষ বছৰ হ'ল আৰু তাৰপিছত বান্দৰ হ'ল 70 লক্ষ বছৰ আৰু শেষত বহুত পুণ্যৰ ফলত মানুহে যি মানুহ হৈ জন্ম লাভ কৰে এইটোই ভাৰতীয় সভ্যতা সংস্কৃতিৰ মূল পথ এনেকুৱা এটা সভ্যতা সংস্কৃতিৰ সুন্দৰ ৰকমে আহি মানুহ জন্ম লাভ কৰি তাৰ যি বাতাবৰণ সৃষ্টি কৰিব লাগে সেইটো আমাৰ ঋগ্বেদত সহস্ৰ শীৰ্ষা পুৰুষ সহস্ৰপাত স্বভূমিং তত্ৰাতিষ্ঠ পৰন্তপঃ বুলি এটা শ্লোক আছে মন্ত্ৰ আছে যি মন্ত্ৰত কৈছে যে পৃথিৱীৰ আদিতে এই সহস্ৰ
শীৰ্ষ পুৰুষ তাৰমানে যাৰ সহস্ৰ মূৰ সহস্ৰ চকু এনেকুৱা আছিল বিশ্বব্ৰহ্মাণ্ড আদি পুৰুষ তাৰমানে বিশ্বক সেই পুৰুষৰ পৰাই এই সৃষ্টি হৈছে বিশ্ব ৰহস্য সেইটো কৈছে বৃহদাৰণ্যক পুৰাণত কৈছে বৃহদাৰণ্যক উপনিষদ কৈছে যে অশ্য মুহূৰ্ত ভূতস্য নিশ্চিত মেতত ঋগ্বেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদস্য তাৰমানে সেই মহৎ পুৰুষজনৰ পৰাই পৰম ব্ৰহ্মৰ পৰাই ঋগ্বেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদৰ সৃষ্টি হৈছিল আৰু এই সৃষ্টিৰ ৰহস্য প্ৰথমতে আছিল যেতিয়া পৃথিৱীৰ সব মানুহে নাঙঠ হৈ আছিল তেতিয়াই ভাৰত ভূমিত এনেকুৱা সভ্যতা সংস্কৃতিৰ জাগৰণ ইয়াতেই হৈছিল প্ৰথম সেইকাৰণে আমাৰ এই ভাৰতবৰ্ষক পুণ্যভূমি বুলি কোৱা হয় কাৰণ ইয়াত অত্ৰ জন্ম সহস্ৰানাং এই বুলি কৈছে তাৰমানে বেদত কৈছে যে অন্যত জন্ম কাম কৰা আৰু ভাৰতত জন্ম লাভ কৰা বহুত পুণ্যৰ ফল আৰু তেওঁলোকে এই ইয়াত কৈ এনেকৈ 4খন বেদ ৰচনা কৰে 4খন বেদৰ পিছত গৈ যে আমাৰ বেশদেৱৰে শিষ্য পিছত আকৌ কুমাৰিল আমাৰ যি আদি শংকৰাচাৰ্য তেওঁ এই 4খন বেদৰ সৃষ্টি কৰিছিল সৃষ্টি মানে বেদকেইখন আগৰ পৰাই আছে কিন্তু আগতে মানুহৰ মুখে মুখে আছিল কিন্তু পিছত আমাৰ যি পৰম্পৰা আমাৰ এই যিটো এটা স্থায়িত্বৰ কাৰণে বেদবিলাকত তেওঁ 4খন বেদৰ 4টা ঠাইত স্থান দিয়ে যেনেকৈ ঋগ্বেদ হৈছিল গোবৰ্ধন মঠৰ পৰা গোবৰ্ধন মঠ হ'ল পুৰীৰ পৰা পৈলমুনিৰ দ্বাৰাই পৈলমুনি বুলি এজন বিখ্যাত মুনি আছিল তেওঁৰ আণ্ডাৰত তেওঁৰ সহযোগত এই ঋগ্বেদৰ সৃষ্টি হৈছিল গোবৰ্ধন মঠৰ পৰা তাৰমানে পুৰীত থকা গোবৰ্ধন মঠৰ পৰা ঠিক তেনেদৰে যজুৰ্বেদৰ সৃষ্টি হৈছিল চাংগেৰী মঠৰ পৰা চাংগেৰী মঠত তেওঁলোকে বৈশম্পায়ন মুনিৰ দ্বাৰাই এই যজুৰ্বেদ সৃষ্টি হৈছিল আৰু জৈমিনী মুনিৰ দ্বাৰাই শাৰদা মঠৰ পৰা দ্বাৰকাত থকা তাৰ পৰা সামবেদৰ সৃষ্টি হৈছিল আৰু অথৰ্ববেদৰ সৃষ্টি হৈছিল জৌতি মঠৰ পৰা বদৰী আশ্ৰমত থকা বদ্ৰীনাথ এইদৰে 4খন বেদৰ সাহিত্য আনিছিল ভাৰতত আৰু এই 4খন বেদত পৃথিৱীৰ নতুন নতুন বহুত কথাৰ আছে আপুনি যি তাৰ আগতে ভট্ট ডাঙৰীয়া তাৰমানে বেদৰ সৃষ্টি এইটো বেদৰ সৃষ্টি বেদৰ আচলতে বোধ হয় বেদৰ দ্ৰষ্টা বুলি কয় নেকি নহয় জানো কিন্তু আমাৰ কীৰ্তনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছে যে উদ্ধাৰিলা 4 বেদ প্ৰলয় জলত উদ্ধাৰিলা 4 বেদ প্ৰলয় জলত সেইটো তেওঁলোকে কৈছোঁ যদিও আমাৰ এনে স্থায়িত্ব বেদৰ স্থায়িত্ব কিন্তু এই 4খন বেদৰ এই 4টা মঠৰ পৰা হৈছিল আৰু এইটো আমাৰ বেদত আছে আৰু সেইকাৰণে মই সেইটো কৈছোঁ তাতে বিভিন্ন ধৰণৰ আলোচনা হৈছে আকৌ এনেকৈ 4খন বেদ 4টাই হৈছে স্থায়িত্ব হৈছে নে সৃষ্টি হৈছিল সৃষ্টি মানে আগতেতো আছিলেই কিন্তু এইবিলাক মুখে মুখে আছিল কিন্তু এই যি 4খন মঠ 4খন ঠাই এই 4খন ঠাই লিখিত ৰূপ পাইছিল তেওঁলোকে সাঁচিপাতত লিখিত ৰূপ পাইছিল এই 4জন শংকৰাচাৰ্যৰ পৰা 4খন বেদৰ লিখিত ৰূপ পাইছিল ধন্যবাদ আমি আকৌ কথা পাতিম আমাৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সহ অধ্যাপক ডক্টৰ প্ৰণৱজ্যোতি কলিতা ডাঙৰীয়া বেদ আৰু বিজ্ঞান মানুহে কয় যে বেদৰ লগত বিজ্ঞান জড়িত হৈ আছে বুলি কয় কিমান দূৰ সত্য আসলতে বিজ্ঞান শব্দটো উৎপত্তি হৈছে জ্ঞান শব্দৰ জ্ঞা ধাতুৰ পৰা বিশিষ্টম জ্ঞানম বিজ্ঞানম গতিকে আৰু বেদ শব্দটোৰ অৰ্থ হৈছে জ্ঞান আমাৰ ছাৰে ইতিমধ্যে ক'লেই বিদ ধাতুৰ পৰা বেদ শব্দৰ উৎপত্তি বিদ ধাতু অজ প্ৰত্যয় বা ঘয় প্ৰত্যয় লগ লাগি বেদ শব্দৰ উৎপত্তি আৰু বিজ্ঞান শব্দটো সেই জ্ঞা ধাতুৰ পৰাই অৰ্থ একেই বিদ ধাতুৰ যি অৰ্থ বেদ শব্দৰ যি অৰ্থ জ্ঞান শব্দৰো একেই অৰ্থ এতিয়া বিজ্ঞান শব্দটো বৰ্তমান পৰিপ্ৰেক্ষিতত আমাৰ এনেকৈ ধৰা হয় বিজ্ঞান মানে সাংঘাতিক এনেকুৱা ধৰণৰ কিবা এটা বিষয় যিটো কেৱল লেবৰেটৰীত বা তেনেকুৱা পৰীক্ষাগাৰতহে যিটো মানে সিদ্ধ কৰিব পাৰি সেইটোহে আমাৰ বিজ্ঞান বুলি স্বীকৃতি দিয়া হয় এতিয়া কথাটো হ'ল আজিৰ দৃষ্টিত যিটো বিজ্ঞান আমাৰ যাক আমি লজিকেলি প্ৰুভ কৰিব পাৰোঁ সেইটোকে আমাক বিজ্ঞান বুলি ধৰা হয় বেদশাস্ত্ৰত যিবিলাক জ্ঞান আছে সেয়া বিজ্ঞান হয়নে নহয় নিশ্চিতভাৱে সেয়া জ্ঞানো বিজ্ঞানে হয় আৰু আজিৰ দৃষ্টিত যিবিলাক বিজ্ঞান হয় সেই বিজ্ঞানৰো মূল বীজ বেদৰ 4 বেদতে নিহিত হৈ আছে এতিয়া কথাটো হ'ল আমি বেদৰ উৎপত্তি যেনে ক'লে এইমাত্ৰ যে আমাৰ 4 মঠৰ পৰা উৎপত্তি হৈছিল তাৰ পূৰ্বৰ পৰাই বেদ আছিলে এতিয়া আমি অকণ বেদৰ উৎপত্তিৰ বিষয়ে যদি চাব যাওঁ বেদ শব্দটো বেদ উৎপত্তি কেনেকৈ হ'ল
প্ৰথম সৃষ্টিৰ আদিতে যেতিয়া হ'ল সৃষ্টিৰ আদিতে মানুহৰ স্বভাৱ হৈছে কৌতূহলী মানুহ কৌতূহলী জীৱ জন্মৰ পৰা এইটো সহজাত প্ৰবৃত্তি মানুহ কৌতূহলী যেতিয়া মানুহ আদিৰ সময়তে মানুহে নিজৰ চাৰিও দিশৰ দক্ষু দিশত যিমান বস্তু আমাৰ চাৰিওফালে আমাৰ আগৰি আছিলে সেই প্ৰত্যেকটো বস্তুৱে আমি ভাবি চালে আচৰিত হ'বলগীয়া বস্তু সূৰ্যৰ প্ৰতিদিনে পূৰ্ব দিশত উদয় হয় পশ্চিম দিশত অস্ত যায় চন্দ্ৰই প্ৰতিদিনে আমাৰ একফালে উঠে এক কলা বৃদ্ধি পায় পূৰ্ণ ৰূপ প্ৰাপ্ত হয় আকৌ লাহে লাহে আকৌ নাইকিয়া হৈ যায় প্ৰত্যেকটো পৰিঘটনা প্ৰকৃতিৰ প্ৰত্যেকটো পৰিঘটনাই আমাক আচৰিত কৰিব লগা আৰু সেই বিষয়ত মানুহৰ স্বাভাৱিকভাৱে কৌতূহলৰ সৃষ্টি হৈছিলে প্ৰতিটো বিষয়ক লৈ পেলাই আৰু সেই কৌতূহলেই আমাৰ প্ৰাচীন কালৰ যিসকল ঋষি মুনি বুলি যাক কওঁ আমি তেখেতসকলে গভীৰ চিন্তাত নিমগ্ন হৈছিলে গভীৰ ধ্যানত নিমগ্ন হৈছিলে সেই প্ৰত্যেকটো বিষয়ক লৈ আৰু সেই ধ্যানেই তেওঁলোকক এটা সময়ত সেই জ্ঞানৰ প্ৰকাশ কৰিছিলে সেইকাৰণে বেদৰ কেতিয়াও আমি আমাৰ যদিও কোৱা হয় যে চাৰি বেদৰ ৰচয়িতা কোন বা কোনে লিখিছিলে বেদ শব্দত কেতিয়াও লিখ ধাতু বা ৰচনা কৰা সৃষ্টি কৰা নাহে বেদত দৃষ্টি শব্দটো হে দৃশ ধাতুৰ পৰাই বেদ শব্দৰ উৎপত্তি বেদৰ মন্ত্ৰসমূহৰ কোনো স্ৰষ্টা নাই দ্ৰষ্টাহে আছে অপৰহীয় বুলি কয় দ্ৰষ্টা আছে তেওঁলোকে নিৰ্দিষ্ট একোটা বিষয়ত তেওঁলোকে ধ্যান ধাৰণা কৰি কৰাৰ পিছত যি স্বৰ্গীয় যি দিব্য শক্তিৰ দ্বাৰা তেওঁলোকে সেই জ্ঞান প্ৰাপ্ত হৈছিলে সেই জ্ঞানে তেওঁলোকৰ মুখৰ পৰা বেদ ৰূপে বেদৰ মন্ত্ৰ ৰূপে নিৰ্গত হৈছিলে আৰু সেই মন্ত্ৰসমূহৰ পিছত গৈ পেলাই যিটো ব্যাখ্যা হ'ল সেই ব্যাখ্যাই হ'ল বেদৰ মন্ত্ৰসমূহৰ যিটো সংগ্ৰহ হ'ল সেয়া হ'ল সংহিতা ৰূপে পৰিগণিত হ'ল আৰু মন্ত্ৰসমূহৰ যিটো ব্যাখ্যা আৰম্ভ হ'ল সেই ব্যাখ্যাই পিছত ব্ৰাহ্মণ গ্ৰন্থলৈ ব্ৰাহ্মণ গ্ৰন্থৰূপে পৰিণত হয় আৰু ব্ৰাহ্মণ গ্ৰন্থৰ শেষৰ ফালে যাগযজ্ঞ অনুষ্ঠানৰ আৰু লগে লগে দাৰ্শনিক ভাৱধাৰাৰ যেতিয়া এটা মিশ্ৰণ ঘটিলে তেতিয়া আৰণ্যক গ্ৰন্থৰ সৃষ্টি হ'ল আৰু সেই আৰণ্যক গ্ৰন্থৰ পিছত মানুহ কেৱল জ্ঞানমুখী যেতিয়া হ'ল তেতিয়া জ্ঞানকাণ্ডৰ সৃষ্টি হ'ল উপনিষদৰ সৃষ্টি হ'ল এই সংহিতা ব্ৰাহ্মণ আৰণ্যক আৰু উপনিষদ এই চাৰি ধৰণৰ উপাদান লগ লাগি সম্পূৰ্ণ বৈদিক সাহিত্য এটা আকৰ পাইছে আৰু সেই বৈদিক সাহিত্যত আমাৰ আজিৰ দৃষ্টিত যিবিলাক বিজ্ঞানৰ বিষয় বুলি ভাবি লওঁ আমি যেনে ধৰা আপোনাৰ গণিত বিষয় গণিতত আমি গণিতৰ উৎপত্তি আমাৰ শূন্যৰ যি অৱধাৰণা শূন্যৰ যি শূন্যৰ কনচেপ্ট আমি ঋগ্বেদৰ পৰাই পাওঁ আমি 1 2 3 4 5 6 7 8 9 10 11 ইত্যাদি অংক যি গণনাৰ প্ৰক্ৰিয়া সেই গণনাৰ প্ৰক্ৰিয়া আমি ঋগ্বেদতেই পাওঁ ঋগ্বেদত আপোনাৰ কোৱা হৈছে ত্ৰিৰ্ণু অশ্বিনা দিব্যানি ভেষজা ত্ৰিহি পাৰ্থিবানি ত্ৰিৰু দত্তম উদ্ভ্যাহ অৰ্থাৎ তাতে ত্ৰি শব্দৰ উৎপত্তি তিনি সংখ্যাৰ তাতে গণনা কৰা হৈছে ঠিক তেনেদৰে একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য অষ্টবসু আদি একাদশ দ্বাদশ ত্ৰয়োদশ এনেকৈ যিটো আমাৰ গণনা সেই গণনা আৰু আনকি আমাৰ যিটো পুৰাণৰ পদ্ধতি একাদশ ৰুদ্ৰ দ্বাদশ আমাৰ আদিত্য আৰু অষ্টবসু এনেকৈ মিলি 33 জন আমাৰ দেৱতা হয় দুজন অশ্বিনক ধৰি পেলাই 33 জন দেৱতা হয় সেই 33 জন দেৱতা আমি গোটেইখিনিক লগ লগাই আমি 33 জন দেৱতা পাওঁ সেই 33 জন দেৱতাৰ উল্লেখো ঋগ্বেদত আছে গতিকে আমি 33 প্ৰকাৰ দেৱতা বুলি কওঁ 33 প্ৰকাৰ দেৱতা বুলি আমাৰ কোটি বুলি কয় পিছত সেই 33 কোটি দেৱতা হৈ গ'ল পিছৰ কথাত কৌটি আৰু কোটিৰ মাজত কিবা ডিফাৰেন্স আছে নেকি কৌটিটো আমি অসমীয়াত কওঁতে কৌটি কৈ দিওঁ আচলতে কোটি শব্দই হয় মূল শব্দটো কোটি শব্দৰ এটা অৰ্থটো এটা সংখ্যা এটা হৈছে আমাৰ 10 টু দি পাৱাৰ যিটো 7 একৰ লগত 7টা শূন্য হলে 1 কোটি হয় হেতু এটা কোটি আৰু কোটি শব্দৰ এটা অৰ্থ হৈছে প্ৰকাৰ গতিকে 33 প্ৰকাৰ দেৱতা সেই 33 প্ৰকাৰ দেৱতাৰ উল্লেখ আমি বেদত পাওঁ আচ্ছা এটা সনাতন সংস্কৃতিৰ হয় যদি দেৱ দেৱতা 33 প্ৰকাৰৰ দেৱ দেৱতাক লৈ সনাতন সংস্কৃতি বুলি ক'লে ভুল হ'ব নেকি নহয় নিশ্চয় নহয় আমাৰ দেৱদেৱৰ আমাৰ যিটো প্ৰথমতে আমি ঋগ্বেদত যদি অকমান আমি ঋগ্বেদৰ যিটো দেৱদত্তৰ ফালে অকমান চকু ফুৰাও তেতিয়া আমি দেখিম যে তিনিটা প্ৰকাৰৰ দেৱতা মূলতে আছে এটা হ'ল দ্যুস্থানীয় অন্তৰিক্ষস্থানীয় আৰু পৃথিৱীস্থানীয় দ্যুস্থানীয় মূল দেৱতা হ'ল সূৰ্য আৰু অন্তৰিক্ষস্থানীয় মূল দেৱতা হ'ল ইন্দ্ৰ বা বায়ু আৰু পৃথিৱীস্থানীয় মূল দেৱতা হ'ল অগ্নি তাৰ এই তিনিজন হ'ল তিনিটা স্থানৰ মূল দেৱতা তাৰ লগে লগে আৰু 10 জন দেৱতা তিনিটা স্থানত 11 জনকে দেৱতা 33 জন দেৱতা হৈ যায় গতিকে আমি তেনেকৈ ধৰণৰ আমাৰ পুৰাণৰ মাল্টিপ্লিকেশ্যন আৰু আমাৰ এডিশ্যন দুইটাৰ ধাৰণাই আমি ঋগ্বেদতে পাওঁ ঠিক তেনেদৰে আমাৰ 18 বেদত যদি আমি যাওঁ 18 বেদত আমাৰ ভৈষজ্ঞানী সূক্তসমূহ আছে 18 বেদৰ যি বিষয়বস্তু সেই বিষয়বস্তুক পিছৰ পৰৱৰ্তী কাৰ্যত মানে সময়ত ভাগ কৰা হয় বিভিন্ন বিষয়ত ভাগ কৰা হৈছে
বিষয়বস্তুসমূহক দৃষ্টি ৰাখি অথৰ্ববেদৰ বিষয়বস্তু কেইবাটাও 14টা ভাগত ভাগ কৰা হৈছে। তাৰে এটা ভাগ হ'ল ভৈষজ্যানী চুক্ত। এই ভৈষজ্য চুক্তসমূহত বিভিন্ন ৰোগৰ নিদানৰ কথা তাতে বিভিন্ন ৰোগৰ চিকিৎসা নিদান তথা চিকিৎসা কোনখন অথৰ্ববেদত অথৰ্ববেদৰ বিষয়বস্তুসমূহক 14টা ভাগত ভাগ কৰিছে। অথৰ্বণ আৰু আংগিৰস বুলি দুটা ভাগ আছে। অংগিৰস ভাগটোত সেইটো আছে বেছিকে। হয়, গতিকে অথৰ্ববেদত আপোনাৰ ভৈষজ্যানী যিবিলাক সূক্ত আছে সেই সূক্তসমূহত বিভিন্ন ৰোগৰ নিদান আৰু তাৰ উপচাৰৰ বিষয়ে আলোচনা কৰা হৈছে। সেই বিভিন্ন ৰোগৰ ভিতৰত চৰ্ম ৰোগ আছে, কুষ্ঠ ৰোগ আছে, আৰু সেই চৰ্ম ৰোগ, কুষ্ঠ ৰোগ, তকমন বুলি আছে, জ্বৰৰ তকমন আছে, জ্বৰৰ কথা আছে, তাৰপিছত আপোনাৰ জলুদৰৰ কথা আছে, অবিচাৰ আছে। বিভিন্ন ধৰণৰ এনে ধৰণৰ ৰোগৰ উপচাৰৰ কাৰণে বিভিন্ন ধৰণৰ গছ লতাৰ বিৱৰণ আছে। গতিকে আমাৰ যিবিলাক বোটানিকেল জ্ঞান, উদ্ভিদ বিজ্ঞানৰ সেই শিপাটো তাতেই সোমাই আছে। আমাৰ বৰ্তমান আয়ুৰ্বেদিক চিকিৎসকসকলে অথৰ্ববেদ অনুকৰণ কৰে নেকি? অনুকৰণ এতিয়া বৰ্তমান চিকিৎসা শাস্ত্ৰত আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰৰ নামত কেনেধৰণৰ চিকিৎসা শাস্ত্ৰ তেওঁলোকক অধ্যয়ন কৰোৱা হৈছে, অধ্যাপনা কৰোৱা হৈছে, সেই বিষয়ে আমি বৰ বহুত বিশেষ জ্ঞাত নহয় তেওঁলোকৰ পাঠ্যক্ৰম কেনেকুৱা ধৰণৰ আছে, কিন্তু আচলতে পঢ়াটো খুব দৰকাৰ। এতিয়া ৰিট্ৰিটমেণ্ট এটা হৈছে, তাৰমানে আজিকালি কিন্তু বহুত গুৰুত্ব দিছে। এই আচলতে আপোনাসকলে জানে পতঞ্জলি যোগ বিদ্যালয় এইবিলাকত আমাৰ এই বেদৰ সংক্ৰান্ততে অথৰ্ববেদত কি আছিল বা কেনেকুৱা ধৰণৰ গছ লতাৰ কথা কৈছিল এইবিলাক কথা আছে। আৰু এইবিলাক কথাৰ পৰাই বুজা গৈছিল। আৰু তেতিয়া যি যাগযজ্ঞৰ প্ৰথমতে আছিল, মই এনে কৈ লৈছোঁ যে প্ৰথমতে আপোনাৰ ঋগবেদত মানে কৈছে যে যাগযজ্ঞত মানে যজ্ঞৰ কথা তেওঁলোকে বেছি হেৰি দিছিল। ঋষিমুনিবিলাকে যজ্ঞক বৰ প্ৰাধান্য দিছিল। যজ্ঞ ঋগবেদৰ প্ৰধান মন্ত্ৰ হ'ল মূল মন্ত্ৰ, মহামন্ত্ৰ বুলি কয়, প্ৰজ্ঞানং ব্ৰহ্ম। আৰু এই ঋগবেদৰ প্ৰথম মন্ত্ৰ হ'ল ওম অগ্নিমিলে পুৰোহিতম যজ্ঞস্য দেৱম মৃত্যুজম হতাৰম ৰত্নধাতৱম। তাৰমানে অগ্নিক বেছি প্ৰাধান্য দিছিল চব কথা, কাৰণ অগ্নিবৈ দেৱানাম মুখম বুলি কোৱা হয়। সেইকাৰণে অগ্নিকে প্ৰাধান্য দিছিল আৰু চব দেৱতাকে প্ৰাধান্য দিছিল। আৰু কেনেকৈ মানুহবিলাক সাত্বিক হ'ব পাৰি, দৈনন্দিন জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰ কথা চিন্তা কৰিছিল। ঠিক সেইদৰে যজুৰ্বেদতো কৈছে প্ৰজ্ঞানম ব্ৰহ্মৰ পিছতে নিজৰ যি জানা শুনা এখিনি যাগযজ্ঞত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকো কৈছে। সেনেকৈ অথৰ্ববেদত কৈছে ইদং ব্ৰহ্মময়ং জগত বুলি কৈছে। আৰু সামবেদত কৈছে তত্ত্বমসিৰ কথা কৈছে। তত্ত্বমসি চৌহম বুলি কৈছে। চৌহম মানে তুমিয়ে মই, ব্ৰহ্মই তুমিয়ে মই। তাৰমানে ভগৱানৰ যিবিলাক অংগ সেইবিলাক আমি তেওঁৰে পৰমাত্মাৰ বিশেষ অংগ, সেইকাৰণে চৌহম বুলি কৈছে। সেইকাৰণে সামবেদখনক বহুতে শ্ৰেষ্ঠবেদ বুলি কয়। সেইকাৰণে সামবেদৰ কথা আছে, ময়েই গীতাত ভগৱানে শ্ৰীকৃষ্ণই কৈছে যে ময়েই সামবেদ, ময়েই অমুক, এনেকৈ কৈছে। কৈছে তাৰমানে তেওঁলোকে গুৰুত্ব দিছে বেছিকৈ। তাৰমানে স্বহম বুলি কৈছে নহয়, সেইকাৰণে তত্ত্বমসিৰ কথা ময়ে সকলো আৰু তুমিয়ে মই এই বুলি কৈছে। সংস্কৃতত আমাৰ যিটো চ বুলি তৎ শব্দ, আচলতে তৎ শব্দৰ আমাৰ পুংলিংগৰ আমাৰ একবচনত ৰূপ হয় চ মানে হৈছে তেওঁ। আৰু অহম অস্মৎ শব্দৰ প্ৰথম একবচন হৈছে অহম, অস্মৎ শব্দৰ প্ৰথম একবচন অহম মানে হলো মই, সু অহম মানে তেওঁৱেই মই, আৰু হংস মানে ময়েই তেওঁ। এই দুটা স্বৰ আমাৰ যি যোগশাস্ত্ৰত পিছত বৰ্ণনা কৰা হৈছে। আমি শ্বাস প্ৰশ্বাস যি ক্ৰিয়া আমাৰ চলি থাকে, অহৰ্নিশে চলি থাকে, জ্ঞাতে অজ্ঞাতে, নিদ্ৰাত বা জাগ্ৰত, প্ৰতিটো মুহূৰ্ততে আমাৰ চলি থাকে। এই সুহং হংস, এই যি ধ্বনি আমাৰ নিৰন্তৰভাৱে চলি থাকে, সেই ধ্বনিত আমি অনবৰত আমি এইটোৱে অনুভৱ কৰি থাকোঁ যে তেওঁৱেই মই আৰু ময়েই তেওঁ, তেওঁ আৰু মোৰ মাজত কোনো প্ৰভেদ নাই। সংস্কৃত ভাষাত এনেকুৱা কিছুমান কথা আছে, মই আজি কৈ মানে সুখ পাম। মই ব্ৰিটিছ লাইব্ৰেৰীত আমাৰ এখন আন্তঃৰাষ্ট্ৰীয় সংস্কৃত সন্মিলন হৈছিল। তাৰ এজন মানুহে মোক প্ৰশ্ন কৰিছিল যে কলত্ৰ শব্দটো কেনেকৈ মানে ক্লিবলিংগ হ'ল। কলত্ৰ মানে হ'ল তিৰোতাক বুজায়, কিন্তু লিংগ ক্লিবলিংগ। মই তেতিয়া কৈছিলোঁ যে পাণিনিত এটা সূক্ত আছে অষ্টাধ্যায়ীত, যে ছাত্ৰ পুত্ৰ বৰ্জয়িতা সৰ্বেত্ৰান্তা নপুংসকা। ছাত্ৰ আৰু পুত্ৰ এই দুটা শব্দ বাদ দি যিমানবিলাক প্ৰকাৰান্ত শব্দ আছে চব নপুংসক মানে ক্লিবলিংগ। সেইফালৰ পৰা এইটো ক্লিবলিংগ হয়। তেওঁ কিছুমানে হাঁহে যে ক্লিবলিংগ তিৰোতা আৰু কি ক্লিবলিংগ, তেওঁলোকেতো সন্তান জন্ম দিয়ে, তেওঁলোকে হেৰি কয়। কিন্তু এইবিলাক মানে এইটো সংস্কৃত ভাষাৰ বাহাদুৰি বুলিয়ে ক'ব পাৰি। এনেকুৱা বহুত
ধৰণৰ কথা আছে কিছুমান বুজিছোঁ যিটো জানা দৰকাৰ বুজিছোঁ সামবেদখন ঘাইকৈ সংগীতৰ বেদ বুলি মানুহে কয় কয় সামবেদত কি আছে সামবেদ আচলতে আমাৰ ভাৰতীয় যি আমাৰ সংগীত ভাৰতীয় সংগীতৰ মূল বীজ আমাৰ সামবেদত নিহিত হৈ থকা বুলি কয় সামবেদৰ তাৰ পৰাই ওলছে সামবেদৰ আমাৰ যি মন্ত্ৰ সংখ্যা আছে সামবেদত সম্পূৰ্ণ সৰ্বমুঠ মন্ত্ৰ আছে 1875টা মন্ত্ৰ তাৰ সৰহভাগ মন্ত্ৰই হৈছে ঋগবেদৰ পৰা আকৌ পুনৰাবৃত্তি ঋগবেদৰ মন্ত্ৰসমূহে ৰিপিটেশ্যন হৈ পেলাই সামবেদত আছে তাত কি কাৰণে দুখন বেদ কৰিব লগা হ'ল নাই সেইটোৱে কথা কৈছোঁ এতিয়া আমাৰ ঋগবেদৰ যেতিয়া সৃষ্টি হ'ল উৎপত্তি হ'ল ঋষিসকলে ঋগবেদ দৰ্শন কৰিলে তেতিয়া প্ৰকৃতিৰ উপাদানসমূহক তেওঁলোকে স্তুতি কৰিলে আৰু প্ৰকৃতিৰ উপাদানসমূহক তেওঁলোকে স্তুতি কৰি ঋগ মন্ত্ৰৰ তেওঁলোকৰ মুখৰ পৰা নিঃসৃত হ'ল ঋগ মন্ত্ৰ আৰু সেই ঋগ মন্ত্ৰই পিছত যেতিয়া আমাৰ মন্ত্ৰসমূহৰ যাগযজ্ঞ অনুষ্ঠান আহিলে তেতিয়া আমাৰ যজুষ মন্ত্ৰৰ প্ৰয়োগ আহিলে যাগযজ্ঞ অনুষ্ঠান আহোঁতে আৰু তেতিয়া আমাৰ যাগযজ্ঞ অনুষ্ঠানৰ পিছৰ ফালৰ পৰা লাহে লাহে আমাৰ সংগীতৰ ভক্তি যেতিয়া আহে ভক্তি আহিলে আমাৰ সেই স্তুতিয়ে এটা সময়ত এটা সময়ত ভক্তিয়ে গৈ পেলাই আমাৰ কৃতজ্ঞতাৰ পৰা নিঃসৃত হোৱা যি আমাৰ ঋগ মন্ত্ৰ সেই ঋগ মন্ত্ৰৰ পিছত ভক্তিৰ ভাৱলৈ ৰূপান্তৰিত হৈ তেতিয়া সংগীতৰ ফালে ধাৱিত হ'ল আৰু তেতিয়া সামবেদৰ উৎপত্তি সেইকাৰণে সামবেদত বেছিভাগ মন্ত্ৰই ঋগবেদৰ মন্ত্ৰই কিন্তু মন্ত্ৰবিলাকৰ যদিও একে কিন্তু ইয়াৰ গোৱা পদ্ধতি বেলেগ সামবেদত ঋগবেদত যেনেকৈ গাইছে অৱতাৰণা কৰিছে ঠিক সামবেদত তেনেকুৱা কৰা নাই সামবেদত গীত আকাৰে গাইছে যজুৰ্বেদখন কি বুলি কোৱা যায় যজুৰ্বেদততো আপোনাৰ যাগযজ্ঞৰ কথাই আছে কি কি যাগযজ্ঞ কেনেকৈ কৰিব লাগে কি কি কাজ কৰ্ম কৰি কেনেকৈ যেনেকৈ ধৰক যজ্ঞ আমাৰ সাত্বিক পূজা আছে তাৰপিছত তামসিক পূজা আছে আৰু ৰাজসিক পূজা আছে এই সাত্বিক পূজা হ'ল আমি যিবিলাক যাগযজ্ঞ কৰোঁ পূজা পাতাল সেইবিলাক সাত্বিক পূজা বুলি কোৱা হয় আৰু ৰাজসিক হ'ল এই ডাঙৰ যজ্ঞবিলাক যিবিলাক ডাঙৰ ডাঙৰ যজ্ঞ আৰু দুৰ্গা পূজা এইবিলাকক ৰাজসিক বুলি কয় তামসিক যজ্ঞও আছে তামসিক যজ্ঞ চবে কৰিব পাৰে যেনেকৈ ধৰক পুৱা আপুনি উঠিয়েই কুকুৰ মেকুৰীক কিবা খাব দিব লাগে চৰাইক খাব দিব লাগে মাছক খাব দিব লাগে এইবিলাক তামসিক যজ্ঞ এইবিলাকো যজ্ঞ কিন্তু যেনেকৈ পঞ্চমহাযজ্ঞ আছে পঞ্চযজ্ঞৰ ভিতৰতে পৰে এনে মূল পঞ্চযজ্ঞ যেনে আমাৰ দেৱযজ্ঞ ব্ৰহ্মযজ্ঞ পিতৃযজ্ঞ নৃযজ্ঞ ভূতযজ্ঞ এই 5বিধ যজ্ঞৰ ভিতৰত এই তিনিটা আৰু বেলেগ দেখুৱাইছে ঋগবেদত তিনিটা এইটো আৰু সৰ্বসাধাৰণৰ কাৰণে এই ৰাজসিক তামসিক আৰু আমাৰ এই সাত্বিক যজ্ঞ এই ধৰণৰ বিভিন্ন যজ্ঞৰ কথা বিভিন্ন পূজা পাতলৰ কথা আমাৰ এই যি আপোনাৰ যজুৰ্বেদত আছে আৰু তাত কেনেকৈ কৰে হয় আজিকালি বিশেষ কথা এটা ক'ব পাৰি আপোনালোকৰ দাক্ষিণাত্যত এতিয়াও এনেকুৱা কিছুমান গাঁও আছে বোলে মই দেখা নাই অৱশ্যে তাত এতিয়াও যজ্ঞ নকৰাকৈ মানুহে কোনো এটোপাল পানীও নাখায় তেওঁলোকে সদায় নিত্যযজ্ঞ কৰে নিত্যযজ্ঞ নিত্য হোম কৰে তাৰপিছতে তেওঁলোকে জীৱনটো আগবাঢ়ি লৈ যায় দৈনন্দিন কাম এইটো অৱশ্যে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণে ভাল কথা আমিও পাৰিলে কেতিয়াবা দেখা যোৱাৰ কাৰণে চিন্তা কৰি আছোঁ যাব লাগে আমাৰ সনাতন সংস্কৃতিৰ মূল গ্ৰন্থ বুলি আমি কি বেদকে বুজিব লাগিব সনাতন সংস্কৃতিৰ মূল গ্ৰন্থ হৈছে আমাৰ ভাৰতবৰ্ষৰ গোটেই আচলতে আমি গোটেই পৃথিৱীৰে যদি প্ৰাচীনতম গ্ৰন্থ বুলি কওঁ সেয়া হৈছে ঋগবেদ তাতে মানে কোনো ধৰণৰ অবিসম্বাদিতভাৱে স্বীকৃত ঋগবেদ হৈছে পৃথিৱীৰ ভিতৰত প্ৰাচীনতম গ্ৰন্থ আৰু সেই পৃথিৱীৰ প্ৰাচীনতম সংস্কৃতিক প্ৰতিনিধিত্ব কৰা চাহ সংস্কৃতিৰ বিশ্ববাৰা বুলি কোৱা হৈছে যে বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰাচীন সংস্কৃতি বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰাচীন গ্ৰন্থ হৈছে ঋগবেদ আৰু সেই ঋগবেদেই হৈছে বিশ্বৰ প্ৰাচীনতম সংস্কৃতিক প্ৰতিনিধিত্ব কৰা গ্ৰন্থখন এতিয়া ছাৰে যিটো কৈছে আমাৰ যাগযজ্ঞ অনুষ্ঠান প্ৰতিদিনে কৰে আমাৰ বৈদিক যাগযজ্ঞ আচলতে মূলতে 5 প্ৰকাৰৰ আছিলে হোম ইষ্টি পশু সুম আৰু ছত্ৰ তাতে হোম যিটো যজ্ঞ হোম যজ্ঞৰ মানে প্ৰকৃতিকৰে আকৌ প্ৰকৃতি আৰু বিকৃতি দুটা ভাগ আছে হোম যজ্ঞৰ প্ৰকৃতি যাগ হৈছে অগ্নিহোত্ৰ আৰু অগ্নিহোত্ৰৰ বিষয়ে কোৱা হৈছে এতদ্বৈ জৰামৰিয়ম ছত্ৰম যদ অগ্নিহোত্ৰম জৰায়া হবা মৃত্যুনা অস্মৎ বিমুচ্যতে অৰ্থাৎ যি অগ্নিহোত্ৰ যজ্ঞ অগ্নিহোত্ৰী যিসকল আছিলে প্ৰাচীন কালত বুলি নহয় এতিয়াও নিশ্চয় সেই পৰম্পৰা আমাৰ বহু বিভিন্ন ঠাইত এতিয়াও উজ্জীৱিত হৈছে ছাৰে যিদৰে ক'লে যে অগ্নিহোত্ৰ যদি কোনো ব্যক্তিয়ে এবাৰ আৰম্ভ কৰিছে অগ্নিহোত্ৰ যজ্ঞত এবাৰ তেওঁ ৰত হৈছে তেতিয়াহ'লে সেই যজ্ঞ তেওঁ আজীৱন চলাই যাব লাগিব প্ৰত্যেক দিনৰ নিত্য কৰ্তব্য হৈ পৰিব আৰু জৰা অৰ্থাৎ তেওঁ একেবাৰে জৰাগ্ৰস্ত যেতিয়া শৰীৰে তেওঁক পাৰ্মিশ্যন নিদিব অনুমতি নিদিব তেতিয়াহে তেওঁ সেই যজ্ঞ কৰাৰ পৰা বিৰত থাকিব নহ'লে মৃত্যু
তেওঁ দুটা পৰ্যায়তে সেই যজ্ঞ নকৰিব। এটা হৈছে যদি তেওঁৰ প্ৰাণ ত্যাগ কৰে, হয়। আনটো হ'ল যদি তেওঁ গুজৰাগ্ৰস্ত হয়। বাকী প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো দিনে তেওঁ প্ৰথমতে অগ্নিহোত্ৰ কৰিবই লাগিব। অগ্নিহোত্ৰ যজ্ঞ কৰাৰ অলপতে আমি এখন পেপাৰতে পাইছিলোঁ, তাৰমানে যি মধ্যপ্ৰদেশত যেতিয়া আপোনাৰ এটা সেই গেছ নিৰ্গতন হৈছিল নহয়, বহুত এটা ডাঙৰ, সেই সময়ত তাত ভূপাল তাৰে কাষতে এখন গাঁও আছিল। সেই গাঁৱত প্ৰত্যেকে অগ্নিহোত্ৰ যজ্ঞ কৰে। সেই গাঁওখনৰ কোনো এটা মানুহো মৰা নাই, তাৰ কোনো একো হেৰিও কৰা নাই। যজ্ঞৰ ইমান প্ৰভাৱ, সেই প্ৰভাৱৰ কথাটো শুনিলে আচৰিত হ'ব লাগে। তাৰ পৰা চাৰিওফালে 20-30 কিলোমিটাৰ চব বহুত ধৰণৰ অসুখ হৈছে, কিবা হৈছে, কিন্তু সেই গাঁওখনৰ কাৰো একো শুনা অনিষ্ট। এই যজ্ঞৰ যি মহত্ব তাত সেইটো প্ৰকাশ পাইছে। এই যজ্ঞ কৰিলে তাৰমানে তাৰ যিটো ধোঁৱা, এই ঘিউ ধোঁৱাৰ দ্বাৰাই ই বায়ুটো সুন্দৰ তাৰ প্ৰদূষণ মুক্ত কৰি ৰাখে। আৰু এইটো এইকাৰণেই কৰিব লাগে, বৰ্তমান যুগতো কৰাটো দৰকাৰ। কাৰণ আমাৰ বৰ্তমান বহুত প্ৰদূষণ হৈছে চাৰিওফালে, কিন্তু আমি এই যাগ যজ্ঞ কৰাৰ ফলত যিয়ে নকওক বাৰু তাৰ হেৰি কৈছে শ্ৰীকৃষ্ণইতো ভগৱত গীতাতো কৈছে অন্নাত যজ্ঞাত ভৱন্তি পৰ্যন্ত সমুদ্ভৱ। সেইকাৰণে কৰিব লাগে যে যজ্ঞ কৰিলে তাৰমানে অন্ন হয়, অন্ন হ'লে মানুহ জীয়াই থাকে। আৰু জীয়াই থাকিলে তোমাৰ এই যজ্ঞৰ কৰা মেঘ হয়, মেঘৰ পৰাই সৃষ্টি হয় অন্ন। গতিকে আমি যজ্ঞ কৰিবই লাগিব। এইবিলাক যে যুক্তি আমাৰ শাস্ত্ৰত আছে, আৰু এইটো চাই আমাৰ সনাতন ধৰ্মৰ যিটো বিশালতা, ইয়াৰ যি গুৰুত্বপূৰ্ণ, গোটেই পৃথিৱীতে সৰ্বমংগলমংগলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বক গৌৰী নাৰায়ণ নমস্তুতে বুলি কয়। সকলোৰে মংগল কৰা আমাৰ যিটো চিন্তা সেইটো হৈছে সনাতন ধৰ্মৰ মূল মন্ত্ৰ। সৰ্বে বৈশুখিন সন্তু বুলিও কয় সেইকাৰণে। আৰু সৰ্বে সকলো কথাতে হয়, কিন্তু অন্য বিভিন্ন ভাষাত এই সৰ্ব শব্দটো নাই। আপোনাৰ এই সংস্কৃত ভাষাত আৰু বেদৰ পৰা আমি এইটো আছোঁ, যি বিশ্বক যে একতাৰ দলে বান্ধিব পাৰি, এই কথাটো আমি বেদৰ পৰা জানিছোঁ। আৰু এইটো সনাতন হিন্দু ধৰ্মৰ মূল বস্তু। আৰু এইটোৱে আচল কথা, গোটেই বিশ্ববাসীয়ে জানিব। বসুধৈৱ কুটুম্বকম বুলি কয়। সেইকাৰণে আমি সকলোৱে কোনে কেইদিন থাকিব এই বিশ্বত, গতিকে যেইকেইদিন থাকে তেওঁলোকে সুন্দৰভাৱে থাকিব লাগে। সদায় মানুহৰ সৎ চিন্তা কৰিব লাগে, আৰু যিটোৰ দ্বাৰা জগতৰ মংগল হয় সেই কথাবিলাক চিন্তা কৰি যায় এই বেদৰ পৰম্পৰা। আৰু এইটো ৰক্ষা কৰিব লাগিব, আৰু এইটো ভাৰতীয় সংস্কৃতিৰ মূল বস্তু। হয়, ডক্টৰ প্ৰণৱজ্যোতি কলিতা ডাঙৰীয়া, আপুনি ইনকমপ্লিট হৈ থাকিল আপোনাৰ কথাটো। হয়, কওক বাকী কোনটো বিষয়ত? এই যে বেদৰ যিটো বিজ্ঞানসন্মত, তাৰপিছত আমি আলোচনা কৰি আছিলোঁ আমাৰ চিকিৎসা বিজ্ঞানৰ কথা। সেই চিকিৎসা বিজ্ঞানতে আমি ক'লোঁ যে উদ্ভিদ বিজ্ঞানৰ তাতে নিহিত হৈ আছে। উদ্ভিদ বিজ্ঞানৰ আমি যিটো আজি বটানিকেল চায়েন্স বুলি কওঁ, বটানিকেল চায়েন্সৰ জ্ঞান তাতেই নিহিত হৈ আছে। তাতে গোটেই প্ৰায় শতাধিক বৃক্ষৰ তাতে লিষ্ট আমি যদি অলপ অধ্যয়ন কৰোঁ, আমি আপোনাৰ অথৰ্ববেদত অধ্যয়ন কৰোঁ, তেতিয়াহ'লে সেই বিভিন্ন বৃক্ষৰ তাতে আমি তাৰ গুণাগুণ সহকাৰে তাৰ বৰ্ণনাবিলাক পাম। আৰু তাৰ লগতে একেলগে আমি ভৈষজ্ঞানী সূত্ৰসমূহত আমি দেখা পাম যে কেমিষ্ট্ৰি, ৰসায়ন বিজ্ঞানৰ জ্ঞানো তাতে নিহিত হৈ আছে। কিন্তু আমাৰ অথৰ্ববেদত এটা সূক্ত আছে কিলাসপলিত সূক্ত। কিলাসপলিত সূক্ত তাত কুষ্ঠ ৰোগৰ কথা, শ্বেত কুষ্ঠ যিটো আছে আমাৰ বগা হৈ যায়, লিউকোডাৰ্মা বুলি কয়। লিউকোডাৰ্মাৰ আমাৰ য'ত চিকিৎসাৰ ব্যৱস্থা আছে, তাতে লিউকোডাৰ্মাৰ চিকিৎসাৰ কথা এনেকৈ কোৱা হৈছে। তাতে আমাৰ তিনিবিধমান প্লান্টৰ কথা কোৱা হৈছে, অচিত, অচিকনি আৰু নীলি। এই তিনিবিধ প্লান্টৰ তিনিবিধ আমাৰ যি উদ্ভিদ আছে, সেই উদ্ভিদৰ পত্ৰ আৰু তাৰ লগত গোবৰৰ ভস্ম তাৰ গোটেইখিনি একেলগে মিহলাই যদি প্ৰলেপ কৰা হয়, তেতিয়াহ'লে সেই শ্বেতকুষ্ঠ ৰোগ নিবাৰিত হয়। গতিকে আমাৰ তাতে আমি প্ৰমাণ পাওঁ যে সেই সময়ত নিশ্চয় ৰসায়ন শাস্ত্ৰৰ জ্ঞান আছিলে। কি পাতৰ লগত কি বস্তুৰ ভস্ম লগালে কেনেকুৱা ধৰণৰ তাৰ প্ৰতিক্ৰিয়া হ'ব, তেওঁলোকে নিশ্চয় গৱেষণা কৰিছিলে। গৱেষণা নকৰাকৈ সেয়া কেতিয়াও সম্ভৱ নহয়। দ্বিতীয়তে আন এটা কথা, আমি চিকিৎসা শাস্ত্ৰৰ কথাটো যথেষ্ট প্ৰমাণ পালোৱে। আৰু চিকিৎসা শাস্ত্ৰৰ তাৰ লগতে আৰু এটা কথা আছে, আমাৰ বৰ্তমান সময়ত আমাৰ যিবিলাক প্ৰাকৃতিক চিকিৎসা চলি আছে, প্ৰাকৃতিক চিকিৎসা আমি বৰ্তমানো গম পাইছোঁ যে তাক মানে গৱেষণাগাৰত প্ৰমাণিত হৈছে, তথ্য সহকাৰে প্ৰমাণিত হৈছে। জলচিকিৎসাৰ জলৰ দ্বাৰা বিভিন্ন ৰোগৰ বৰ্তমান চিকিৎসা হৈ আছে, কেৱল পানীৰ দ্বাৰা। পানীৰ বিভিন্ন ধৰণৰ প্ৰয়োগ কৰি পানীত স্নান কৰাই, পানীৰ দ্বাৰা আপোনাৰ পানী সেৱন কৰাই, আকৌ তাক বমন কৰাই ইত্যাদি বিভিন্ন ক্ৰিয়া কৰি পেলাই বিভিন্ন ৰোগৰ উপচাৰ কৰে। সেই বিষয়ে আমি ইংগিতটো কিন্তু ঋগ্বেদতে পাওঁ। ত্ৰিনো অচিনা দিব্যানী ভেষজা ত্ৰিহি পাৰ্থিৱানী ত্ৰিৰুদত্তম অভ্যাহ। শব্দৰ অৰ্থ, অদচ শব্দৰ অৰ্থ হৈছে জল। এই ত্ৰিপ্ৰকাৰৰ ঔষধি গুণ কিন্তু জলত নিহিত হৈ আছে। ঠিক আছে, আমাৰ
আমি বাণিজ্যিক বিৰতি ল'ব লাগিব অকণমান নিশ্চয় সময় আমাৰ 1 ঘণ্টা গতিকে বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি আকৌ ঘূৰি আহি এই আলোচনাত আমি অংশগ্ৰহণ শ্ৰদ্ধেয় NAVAR 24 নিউজ চেনেলৰ দৰ্শকবৃন্দ খন্তেক বাণিজ্যিক বিৰতিৰ বাবে আমি গৈ আছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আমি এই পবিত্ৰ সদনলৈ ধন্যবাদ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব NAVAR 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব NAVAR 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ
প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি ঘূৰি আহিছোঁ এই পবিত্ৰ মজিয়ালৈ শ্ৰোতা দৰ্শকবৃন্দই চাই আছে বেদ আৰু বৈদিক সংস্কৃতিৰ ওপৰত গুৰুত্বপূৰ্ণ এটি আলোচনা আমি দুইজনকে ধন্যবাদ যাচি আছোঁ ডক্টৰ প্ৰণৱজ্যোতি কলিতা ডাঙৰীয়া বেদৰ শিক্ষা আমাৰ মনুষ্য জীৱনত কিমান প্ৰয়োজনীয়তাবোধ বুলি আপুনি ভাবে বৰ্তমান সময়ত আমাৰ শিক্ষাৰ নামত আমি যিফালে ধাবিত হৈ আছোঁ গতিকে আমাৰ শিক্ষাই আমাক কিমান দূৰ জ্ঞানী কৰিছে আৰু কিমান দূৰ শিক্ষিত কৰিছে শিক্ষিত কৰাটো আৰু জ্ঞানী কৰাটো দুটাৰ অলপ পাৰ্থক্য আছে আচলতে আমাৰ জ্ঞান শব্দ আৰু শিক্ষা শব্দ প্ৰাচীন কালত আমাৰ শিক্ষা শব্দটো ব্যৱহাৰ হৈছিলে কেৱল আমাৰ ধ্বনি বিজ্ঞানৰ ক্ষেত্ৰত শিক্ষা শব্দ ব্যৱহাৰ হৈছিলে আৰু জ্ঞান শব্দ বিদ্যা শব্দ আচলতে আমি যেটো শব্দ কওঁ আমি বিদ্যা শব্দটো ক'লে বেছি ভাল হ'ব আজিৰ সময়ত আমি যেটো বিদ্যা শব্দ কওঁ বিদ্যা শব্দ আমাৰ এতিয়াৰ যেটো অৰ্থ আছে এতিয়াৰ অৰ্থ আৰু প্ৰাচীন কালৰ অৰ্থ অলপ পাৰ্থক্য আছে বিদ্যা তাকে কোৱা হৈছিলে যি মুক্তিৰ কাৰণে হয় যি আমাৰ জীৱনৰ পৰা আমাক মুক্ত কৰে আমাক বন্ধনৰ পৰা মুক্ত কৰে আৰু জ্ঞান হৈছে আমাৰ যি আমাৰ যি জীৱন আমাৰ জীৱনটো ভালদৰে চলাই নিবৰ কাৰণে কিছুমান ব্যৱহাৰিক জ্ঞান দৰকাৰ সেয়া হ'ল বিজ্ঞান আৰু প্ৰজ্ঞা হৈছে আমাক যি আমাৰ আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে তাকে আমি প্ৰজ্ঞা বুলি কওঁ গতিকে এই সময়ত আমাৰ শিক্ষাৰ উদ্দেশ্য আৰু প্ৰাচীন কালৰ শিক্ষাৰ উদ্দেশ্যৰ যথেষ্ট তফাত আছে আমাৰ আজিৰ শিক্ষাৰ্থীসকলক যদি সোধা হয় জীৱনৰ উদ্দেশ্য কি তেওঁলোকে হয়তো কিবা এটা কেৰিয়াৰ গ'ল কথা কয় তেওঁ জীৱনৰ উদ্দেশ্য কাৰোবাৰ হয়তো IAS হোৱাৰ উদ্দেশ্য কাৰোবাৰ IPS হোৱাৰ উদ্দেশ্য কাৰোবাৰ ডাক্তৰ কাৰোবাৰ ইঞ্জিনিয়াৰ হয় কাৰোবাৰ চিকিৎসক কাৰোবাৰ আপোনাৰ অভিযন্তা হোৱাৰ ইচ্ছা কিন্তু জীৱনৰ উদ্দেশ্য জানো সেইটো হ'ব পাৰে জীৱনৰ উদ্দেশ্য অন্য আৰু জীৱনটো চলাই নিয়াৰ কাৰণে আমাক এটা মাধ্যম লাগে এই মাধ্যমটোক আমি প্ৰাপ্ত হোৱাৰ কাৰণে আমাক অৰ্থৰ প্ৰয়োজন আমাৰ প্ৰাচীন কালত আমাৰ প্ৰত্যেকটো আমাৰ যি বৈদিক সাহিত্য আছে বৈদিক সাহিত্যৰ পিছত আমাৰ যি মহাভাৰত পুৰাণ আদি আমাৰ যি ইতিহাস শাস্ত্ৰ আছে পুৰাণ শাস্ত্ৰ আছে যি বেদোত্তৰ আমাৰ দৰ্শন সাহিত্য আছে প্ৰত্যেকৰে এটাই উদ্দেশ্য আছিলে চতুৰ্বৰ্গ ফলপ্ৰাপ্তি ধৰ্ম অৰ্থ কাম আৰু মোক্ষ আমাৰ ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চতুৰ্বৰ্গ ফলপ্ৰাপ্তি আমি কাব্যশাস্ত্ৰৰ মাধ্যমেৰে পাওঁ চতুৰ্বৰ্গ ফলপ্ৰাপ্তি সুখাদল্প ধিয়ামপি কাব্যাদেৱ যতস্তিন তৎস্বৰূপম নিৰূপতে এনেদৰে আমাৰ কাব্যশাস্ত্ৰৰ যি অলংকাৰ গ্ৰন্থ সাহিত্য দৰ্পণকাৰ বিশ্বনাথ কবিৰাজেও তেওঁৰ গ্ৰন্থত কৈছে গতিকে বেদশাস্ত্ৰ যি অধ্যয়ন কৰিব মানে তেওঁ কাব্যশাস্ত্ৰ হ'লেও অধ্যয়ন কৰিব তাৰ মাধ্যমেৰে তেওঁ চতুৰ্বৰ্গ ফলপ্ৰাপ্তি হ'ব কিন্তু আজিৰ আমাৰ যি সমাজ ব্যৱস্থা হৈছে আমাৰ যি শিক্ষা ব্যৱস্থা হৈছে সেই শিক্ষা ব্যৱস্থাই আমাক আমাৰ জীৱনৰ উদ্দেশ্যৰ বিস্মৃত কৰাই পেলাইছে আমাৰ জীৱনৰ উদ্দেশ্য কেৱল এটা পদ বা প্ৰতিষ্ঠা পোৱাই আমাৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে তাৰ পিছত সেই পদ বা প্ৰতিষ্ঠা পোৱাৰ পিছত জীৱনৰ উদ্দেশ্য কি থাকিব সেই বিষয়ে কিন্তু আমি সকলোৱে অজ্ঞাত আমি নাজানো আমাৰ জীৱন তাৰ পিছত লক্ষ্যহীন গতিকে আমাৰ জীৱনটোৰ আমি যদি মৰ্ম বুজিবলৈ হয় জীৱনটোৰ প্ৰকৃত উদ্দেশ্য আমি অনুধাৱন কৰিবলৈ হয় তেতিয়াহ'লে আমি পুনৰ আমাৰ সেই প্ৰাচীন বৈদিক শিক্ষা পদ্ধতিৰ ফালে আমি উভতি চাব লাগিব আৰু সেই বৈদিক শিক্ষা পদ্ধতিৰ বিষয়ে আমি অকণমান হ'লেও আমাৰ জীৱনত
আমি যদি আয়ত্ত কৰোঁ বা অকণমান অনুভৱ কৰোঁ, সেই দিশে আমি আমাৰ চিন্তা চৰ্চা কমচে কম প্ৰবৃত্ত হয়, তেতিয়াহ'লে মই ভাবোঁ আজিৰ সমাজ ব্যৱস্থাৰ বিভিন্ন আমাৰ সমস্যা স্বতঃস্ফূৰ্তভাৱে লাহে লাহে সমাধান হৈ পৰিব। বৈদিক সংস্কৃতি বুলি যাক আমি কওঁ, এইটো কথা বেদ আৰু বৈদিক সংস্কৃতি। বৈদিক সংস্কৃতি বুলি কওঁতে আমি যিকেইখন বেদ পঢ়িছোঁ তাৰ মূল সংস্কৃতি কিন্তু যাগযজ্ঞই আছিলে। এইটা যাগযজ্ঞৰ দ্বাৰাই কেনেকৈ মানুহৰ উন্নতি সাধন কৰিব পাৰি বা পৰিৱেশটো সুস্থিৰ কৰি ৰাখিব পাৰি, এইটো কথা বেছিকৈ চিন্তা কৰিছিল। সৌ তাহানি কালত নৈমিষা অৰণ্যত, য'ত বৰ্তমান চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি সাজিছে, সেই অৰণ্যখন নৈমিষা অৰণ্য। সুন্দৰভাৱে ভাগৱতত লিখা আছে 2800 সহস্ৰ ঋষি সুন্দৰকে লিখা আছে। মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনুক প্ৰমুখ্য কোনে ভাগৱতৰ কথা বৰ সুন্দৰকে লিখা আছে। সেইকাৰণে মই কৈছোঁ যে এই যাগযজ্ঞ বহুতে কয় যজ্ঞ কৰাটো টান, এনেকুৱা কথা নহয়। যি ব্ৰহ্মযজ্ঞ, মই এটা কথা কৈছোঁ সৰু কথা, ব্ৰহ্মযজ্ঞ কাক বুলি জানেনে? ব্ৰহ্মযজ্ঞ হ'ল 4খন বেদৰ 4টা প্ৰথম শ্লোক মাতাটোৱেই ব্ৰহ্মযজ্ঞ, যিটো সকলোৱে কৰিব পাৰে। এইটো যেনে ধৰক মই মাতি দিছোঁ 4টা শ্লোক, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। ওম অগ্নিমিলে পুৰোহিতম যজ্ঞস্য দেৱম মৃত্যুজম হতাৰম ৰত্নৰাতম ওম ঈশত্ৰুৰ্যয় বায়ৱস্থা দেৱোব সবিতা প্ৰপতি ষষ্ঠতমায় কৰ্মণে ওম অগ্ন আয়াহি বিতয়ে গৃহাণো সভ্যতাতয়ে নিহতা সচ্ছি ভৰিষি ওং সন্ন দেৱী অভিষ্টয়ী আপো ভৱন্তু পিতয়ে সংযোৰ অভিশ্বৱন্তু ন ওম। এই 4খন বেদৰ 4টা শ্লোক মাতিলে ব্ৰহ্মযজ্ঞ কৰা হয়। এই ব্ৰহ্মযজ্ঞটো কৰাত বহুত পুণ্য আছে, তেওঁলোকে বহুত মুখ্য প্ৰাপ্তিৰ কাৰণে সহায় হয়। গতিকে আমি এতিয়া সৰ্বসাধাৰণৰ কাৰণে মোৰ এইটোৱে আহ্বান, আপোনাসকলে এনেকৈ 4টা শ্লোক মাতকচোন সদায় পুৱা উঠিয়ে। ভগৱানৰ যিসকলৰ সংস্কৃত জ্ঞান নাই তেওঁলোকেও মাতিব পাৰে, সংস্কৃতৰ জ্ঞানৰ দৰকাৰ নাই আচলতে। শব্দটো ব্ৰহ্ম যদি কেনেবাকৈ যদি শব্দ উচ্চাৰণ যদি ব্ৰহ্ম হ'লেও অলপ যদি হেৰি হয়, যিবিলাকে নাজানে এইটো ভগৱানে ক্ষমা কৰে সদায়। এইটো আপোনালোকে হেৰি নকৰিব, এইটো আকৌ মাৰঘাট বস্তু নহয় যে এইটো এটা মহাদোষ হ'ব, মহাদোষ নহয়। কিন্তু তথাপি যিমান পাৰি শুদ্ধকৈ মতা ভাল, আৰু যিসকলে জানে উচ্চাৰণ তেওঁৰ ওচৰতে শিক্ষা ল'ব পাৰি। 4টা শ্লোকে এইটো ডাঙৰ কথা একো নহয়। কিন্তু এতিয়া বেলেগ যজ্ঞবিলাক, এতিয়া মই যিটো ব্ৰহ্মযজ্ঞৰ কথা ক'লোঁ, দেৱযজ্ঞ আছে, দেৱযজ্ঞ, পিতৃযজ্ঞ। দেৱযজ্ঞ ধৰক আমি যিবিলাক এই ডাঙৰ ডাঙৰ যজ্ঞ পাতোঁ, এইবিলাক কৰি পূজা পাতলৰ কথা আছে বা বহুত টকা পইচাৰো কথা আছে। পিতৃযজ্ঞটো আমি ইয়াত বেছিকৈ আমি যজ্ঞৰ কথাই আলোচনা কৰিছোঁ, আৰু বেদৰ অন্যান্য দিশবিলাক আমাক লাগিব। ছাৰ, আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ, কিন্তু চাওক আমাৰ হাতৰ সময় বেছি নাই, খুব কম সময়ৰ ভিতৰত আমি আলোচনাত সমাপ্ত কৰিব লাগিব আলোচনা। প্ৰাচীন শাস্ত্ৰত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য কি? এটা গুৰুত্বপূৰ্ণ বিষয়, কম সময়ৰ ভিতৰত সংক্ষেপতে আপুনি আমাৰ শ্ৰোতা দৰ্শকবৃন্দক ক'ব লাগে। আমিতো সৃষ্টি ৰহস্যৰ কথা মই প্ৰথমতে কৈ দিছোঁ আপোনাক, যিটো প্ৰথম শ্লোক মাতিলোঁ মই, সেইটোৱে স্থাবৰং বিংশতি লক্ষম জলজং লক্ষণম কুৰ্মস্য নৱলক্ষণম দশলক্ষংটো বক্ষিণ ত্ৰিংশ লক্ষং পশুনাংশ চতুৰ্লক্ষংটো বানৰা ততঃ মনুষ্যতাং প্ৰাপ্ত ততঃ কৰ্মাণি সাধয়েত। যে এনেকুৱাকৈ আহি আমাৰ এই পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। আৰু বিশ্বব্ৰহ্মাণ্ডত জন্ম লাভ কৰাৰ পিছত মানুহৰ হিতৰ কাৰণে কি কৰিব পাৰে, সেইটো হৈছে বৈদিক সংস্কৃতি আৰু সভ্যতা। আৰু সেইটো কৰাৰ দ্বাৰাই আমাৰ পৃথিৱীখন শান্তি হ'ব, আৰু ইয়াত মহি মাৰস বা হিংসা দেশ আঁতৰি যাব। মই ভাবিছোঁ ইয়াৰ দ্বাৰাই চকুৱে শান্তি পাব। আৰু সেইকাৰণে মই শেষত আমাৰ 4খন বেদত প্ৰথম ঋগ্বেদত যিটো আছোঁ শান্তি মন্ত্ৰ, সেইদৰে মই কৈছোঁ অং ভদ্ৰং কৰ্ণেভি শৃণুয়াম দেৱা ভদ্ৰং পশ্যম অক্ষবিজত্ৰা চিৰ ৰংগৈ সুবা সুস্তুৰভি বচেমৈ বছৰ জয়, সেই বুলি মই কৈছোঁ। আৰু আপোনাৰ বাকী বিগৰ আছে অং দৌ শান্তি অন্তৰিক্ষং শান্তি পৃথিৱী শান্তি আপহ শান্তি ঔষধ শান্তি বনস্পতি শান্তি বিশ্বদেৱ শান্তি ওম শান্তি ওম শান্তি, এই বুলি যজুৰ্বেদতো কৈছে। তাৰমানে চবৰে শান্তি বিচৰাটোৱে হৈছে আমাৰ যি বেদ সংস্কৃতি, আমাৰ যি বেদ আৰু সংস্কৃতিৰ মূল লক্ষ্য হ'ল সকলোৰে শান্তি। ধন্যবাদ, ধন্যবাদ। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বেদ বিভাজন কেতিয়া আৰু কেনেকৈ হৈছিল? কাৰণ মূলতঃ আমি জনাত এখনেই বেদ আছিলে, কোন ঋগ্বেদ। বেদৰ বিভাজনটো ময়ে কৈ দিলোঁ অলপ আগতে আপোনাসকলৰ। যেনেকৈ ধৰক প্ৰথমতে বেদটো অপৰিসীয় জানে, মানুহৰ মুখে মুখে আছিল। পিছত যেতিয়া দেখিলে যে এই প্ৰথম শংকৰাচাৰ্যই এইটো বিভাজন কৰিছে 4খন বেদৰ পৰা, মই এইটো কৰিলোঁ। কাৰণ যদি শংকৰাচাৰ্যৰ জন্ম নহ'লহেঁতেন তেতিয়া আমাৰ ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হৈ নাছিলে। বুদ্ধ ধৰ্মই শিপাইছিলে, বুদ্ধ ধৰ্মই চব একেবাৰে চানি ধৰিছিল এটা সময়ত। কিন্তু সেই সময়তে আমাৰে
আমি ভগৱানক হেৰি বুলি কওঁ সেই সনাতন সংস্কৃতিটো ৰক্ষা কৰাৰ কাৰণে একমাত্ৰ শংকৰদেৱৰ জন্ম হৈছিল আৰু তেওঁই এই বেদ বিভাজন কৰি চাৰিখন বেদ মানুহে তাৰ দ্বাৰাই কেনেকৈ উৎপত্তি হ'ব পাৰে শংকৰাচাৰ্য কথা আদি শংকৰাচাৰ্য তেওঁ কৰিছিল প্ৰথমতে তেওঁ গীতা শাস্ত্ৰখনৰ যোগেদিয়ে সেইটো কুমাৰিল ভট্টৰ দ্বাৰাই বেদশাস্ত্ৰবিদ কুমাৰিল ভট্ট আছিল তেওঁৰ দ্বাৰাই তেওঁৰ সংস্পৰ্শত আহি এই বেদ বিভাজন কৰি ভাৰতীয় সভ্যতা সংস্কৃতি বহুত ওপৰলৈ লৈ গৈছে যিটো কুমাৰিল ভট্ট প্ৰকৃততে অসমৰ মানুহ নেকি পণ্ডিত নেকি এটুক লৈ এটা বিতৰ্ক হৈ আছিলে বহুতে কয় যে কুমাৰিল ভট্ট আমাৰ হাজো অঞ্চলৰ বাসিন্দা আছিল এইটো সম্বন্ধে কিবা তথ্য আছে নেকি তথ্য মই কিন্তু পোৱা নাই কিন্তু আৰু দক্ষিণ ভাৰতৰ বুলিও কয় কিছুমানে মই সেনেকৈ জানা নাই কিন্তু ক'ত আছিল তেখেতৰ ঘৰ কিন্তু তেওঁ বিদগ্ধ পণ্ডিত আছিল আৰু বেদৰ শাস্ত্ৰৰ এনে তেওঁই প্ৰথম এই বেদৰ হেৰি সহায় কৰিছিল শংকৰাচাৰ্যক বুজিছোঁ বেদ বিভাজন কৰাত সেইটোৱে জানো মই হয় আচ্ছা আমাৰ কলিতা ডাঙৰীয়া এই যে বেদৰ যিটো তাত্ত্বিক দিশ বা বেদৰ যিটো বেদত ৰাষ্ট্ৰীয় ভাৱনা চিন্তা চৰ্চা কেনেধৰণে কৰিব পাৰি আমাৰ যি বৈদিক সাহিত্যৰ ভিতৰত আমাৰ আগতে আমি অকণমান চৰ্চা হয়তো কৰিলোঁ আমাৰ ঋগবেদ হৈছে আমাৰ প্ৰকৃতিৰ উপাসনাৰ যিবিলাক মানে মন্ত্ৰসমূহৰ সংকলন ঋগবেদত আছে সেই ঋগবেদৰ মন্ত্ৰসমূহে আকৌ সামবেদত সংগীতৰ ৰূপ প্ৰাপ্ত হৈছে আৰু যজুৰ্বেদত আমাৰ যাগযজ্ঞৰ অনুষ্ঠানৰ বিৱৰণ আছে আৰু আন বেদ হৈছে আমাৰ আনখন বেদ হৈছে অথৰ্ববেদ অথৰ্ববেদৰ আমি পূৰ্বতে যেনেকৈ উল্লেখ কৰিছোঁ যে তাৰ বিষয়বস্তুক 14টা ভাগত ভাগ কৰিছে তাৰ এটা ভাগ হ'ল ৰাজকৰ্মাণী যিটো ভাগ আছে ৰাজকৰ্মাণী যিসমূহ সূক্ত আছে সেই সূক্তসমূহত ৰাজ্যৰ শাসন ব্যৱস্থাৰ বিষয়ে আমাৰ বিস্তৃতভাৱে উল্লেখ আছে আৰু সেই ৰাজ্য শাসন ব্যৱস্থাত আমাৰ আগৰ প্ৰাচীন কালৰ যি ৰাজতন্ত্ৰ সেই ৰাজতন্ত্ৰত আমাৰ এইটো কথা উল্লেখ আছে আমাৰ প্ৰাচীন ভাৰতীয় আমাৰ যি ব্যৱস্থা আছিলে শাসন ব্যৱস্থা সেয়া নিশ্চিতভাৱে ৰাজতন্ত্ৰ আছিলে কিন্তু তাত উল্লেখ আছে যে যদিহে প্ৰজাই বিচাৰে তেতিয়াহ'লে সেই ৰজাক তেওঁলোকে নিৰ্বাসনো দিব পাৰে নিজৰ ৰাজ্যৰ পৰা তেওঁলোকে নিৰ্বাসনো দিব পাৰে মানে ৰাজতন্ত্ৰৰ ভিতৰতো তাতে আমাৰ গণতন্ত্ৰ আমাৰ প্ৰচলিত আছিল এতিয়া ৰাষ্ট্ৰ অভিবৰ্ধনৰ কাৰণে আমাৰ যজুৰ্বেদৰ এটা সূক্ত আছে শুক্ল যজুৰ্বেদৰ যি দুই মূল ভাগ আছে কৃষ্ণ যজুৰ্বেদ আৰু শুক্ল যজুৰ্বেদৰ আমাৰ 22 সংখ্যক যিটো অধ্যায় তাক যোগক্ষেম সূক্ত বুলিও কোৱা হয় 22 সংখ্যক সূক্তটো সেই যোগক্ষেম সূক্তত আমাৰ খুব সুন্দৰভাৱে আমাৰ ৰাষ্ট্ৰৰ আমাৰ বিকাশৰ সৰ্বাংগীন বিকাশৰ কাৰণে সুন্দৰ এটা মন্ত্ৰ আছে আব্ৰহ্মণ ব্ৰহ্মণো ব্ৰহ্ম বৰ্ষসি জায়তম আৰাস্ত্ৰে ৰাজন্যুসৰ ঈশব্য অতিব্যাধি মহাৰথো জায়তম দুগ্ধ্ৰী ধেনুৰ্বহুৰা অনদ্বনাসু সপ্তিঃ पूरन्धिर्यूह जिष्णु रथिस्थाः सभेयो युवस्य यजमानस्य विरुजायतां निकामे नः परिजन्न बर्हतु फलवत्तु न ऊखदयः पश्यतां योगक्षेमो नः कल्पतां এই যোগক্ষেমো নহ কল্পতাম ইয়াতে এই যিটো আমাৰ মন্ত্ৰ এই মন্ত্ৰটোত কোৱা হৈছে যে আমাৰ যি পৰম ব্ৰহ্মক স্তুতি কৰা হৈছে যে আমাৰ ৰাষ্ট্ৰৰ যিসকল ব্ৰাহ্মণ আছে ব্ৰাহ্মণসকল পৰম বিদ্বান হওক যিসকল ক্ষত্ৰিয় আছে তেওঁলোক পৰম পৰাক্ৰমশালী হওক যিসকল আমাৰ অন্য আমাৰ বৈশ্য ক্ষুদ্ৰ আছে তেওঁলোকে নিজৰ কৰ্মত তেওঁলোক পাৰ্গত হওক আৰু আমাৰ যি আমাৰ পশুধন সমৃদ্ধ হওক আমাৰ স্ত্ৰীসকল সৰ্বগুণ সম্পন্ন হওক ইত্যাদি ধৰণৰ আমাৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমাৰ কৃষি ক্ষেত্ৰ কৃষিৰে পৰিপূৰ্ণ হওক ইত্যাদি সৰ্বাংগীন বিকাশৰ কাৰণে সেই সূক্তত আমাৰ প্ৰাৰ্থনা কৰা হৈছে আৰু তাৰ লগে লগে আমাৰ প্ৰজাসকলৰ মনতো এটা মানে ৰাষ্ট্ৰৰ প্ৰতি আমাৰ যি সমৰ্পণৰ ভাৱ সেই সমৰ্পণৰ ভাৱ আমাৰ বৈদিক যাগযজ্ঞসমূহত আমাৰ যি মন্ত্ৰ উচ্চাৰণ কৰা হয় ইদং ৰাষ্ট্ৰায় ইদন্ন মম আমি প্ৰতিটো বস্তু আমি ৰাষ্ট্ৰই আমাক দিছে গতিকে আমাৰ জীৱনটো ৰাষ্ট্ৰৰ কাৰণে হ'ব লাগে ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত হ'ব লাগে সেইকাৰণে আমাৰ যাগযজ্ঞ কেতবোৰ যাগযজ্ঞৰ শেষত আমাৰ উচ্চাৰণ কৰা হয় মন্ত্ৰ ইদং ৰাষ্ট্ৰায় ইদন্ন মম এইটো মোৰ নহয় এইটো ৰাষ্ট্ৰৰ কাৰণে গতিকে মই ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত কৰিছোঁ ঠিক তেনেকৈ অথৰ্ববেদত আমাৰ ৰাষ্ট্ৰাভিৱৰ্ধন সূক্ত আছে সেই সূক্তটো আমাৰ সৰ্বাংগীন ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ কল্যাণৰ কাৰণে আমাৰ তাতে আমি প্ৰাৰ্থনা পাওঁ গতিকে আমাৰ
সেই সময়ত আমাৰ যি আমাৰ যি ৰাজতন্ত্ৰৰ মাজেৰে আমাৰ যি গণতান্ত্ৰিক ব্যৱস্থা আছিলে সেই ব্যৱস্থাই সমাজখনক এটা সুন্দৰ ৰূপে আমাৰ মানে ব্যৱস্থা দি ৰাখিছিলে সুন্দৰ ৰূপে আমাক সামৰি ৰাখিছিলে সকলোকে বান্ধি ৰাখিছিলে আৰু সেই ৰাজতন্ত্ৰ আমাৰ এক আদৰ্শ ৰাজতন্ত্ৰ আচলতে আমি বুলি ক'ব পাৰোঁ আচ্ছা এনেই কিন্তু মোটামুটি আপুনি যদি ভিতৰতো সময় আমাৰ দৈনন্দিন জীৱনত লগা বহু কথাই আছে যিবিলাক কথা ধৰক আমাৰ উঠি অহা প্ৰজন্ম বা বৰ্তমান সমাজতো বৰ দৰকাৰ বিশেষকৈ মই এটা কথা ক'ব কৈছোঁ যে ৰাহুল কাল সম্পৰ্কে অথৰ্বত আমি এটা পাইছিলোঁ যে কোন কোন সময়ত ঘৰৰ পৰা বাহিৰ ওলাব নালাগে এইটো বৰ দৰকাৰী কথা জানা কথা এই ৰাহুল যে সোম শনি শুক্ৰ সোমবাৰে 7টাৰ পৰা 7:30টাৰ পৰা 8:30লৈ এইটো সোমবাৰে যাব নালাগে আকৌ শনিবাৰে 8:30টাৰ পৰা 10টালৈ যাব নালাগে ইয়াত বিজ্ঞান কি আছে বিজ্ঞান আছে তাতে সেই ৰাহুৰ অংশ সেই সময়ত ৰাহুৰ পূৰ্ণ দৃষ্টি থাকে এইবিলাক কথা আমি আমাৰ বৰ্তমান সময়ত আমি জনাটো বৰ দৰকাৰ য'ত অন্যত নাপায় সেইকাৰণে সৰু সৰু কথা এইবিলাক কিন্তু মই কৈছোঁ কি সৰু আপোনালোক বিশেষজ্ঞ পণ্ডিত আপোনালোকে কথাখিনি অসমীয়ালৈ অনুবাদ কৰি আমাৰ মই দুই এখন আলোচনাত লিখিছোঁ এইটো সোম শনি শুক্ৰ বুধ বৃহস্পতি মংগল দাও এই বুধবাৰে 12টাৰ পৰা 1:30টালৈ যাব নালাগে বৃহস্পতিবাৰে 1:30টাৰ পিছত আপোনাৰ হেৰি বুলি কয় 1:30টাৰ পৰা আপোনাৰ 3টালৈ গেলি মানে অপমৃত্যু হয় বুলি কয় বুধ বৃহস্পতি মংগলবাৰে 3টাৰ পিছত গ'লে বেয়া আৰু দেওবাৰে 6টালৈ 5:30টাৰ পৰা 6টা 6:30টালৈ বেয়া এইখিনি ৰাহুৰ কাল এইবিলাক কথা সৰু কথা হ'লেও জানাটো বৰ দৰকাৰ আৰু এইবিলাক কথা যোনে পালন কৰে তেওঁলোকৰ জীৱনত কেতিয়াও মানে অসুবিধাত নপৰে তেওঁলোকে আমাৰ বহুত দেখিছোঁ আমি সৰু সৰু কথাটো কিছুমান মানুহ মানে জীৱন দিব লগা হৈ যায় কিমান বিপদ আহি যায় তাৰমানে ৰাহুল কালত যদি আপুনি যায় ৰাহু যদি আপোনাক দৃষ্টি দিয়ে তেতিয়াহ'লে আপোনাৰ কোনো কামতে ৰক্ষা নাই সেইকাৰণে আমাৰ ৰাহুৰ পৰা বাচি থাকিবৰ কাৰণে বেদে নিৰ্দেশ দিছে এইবিলাক সংস্কৃত পণ্ডিতে এইখিনি ৰাইজৰ কাৰণে ক'লো তেওঁলোকে জানাক বেদ পঢ়াক সকলোৱে পঢ়ি এইবিলাক জানি যাৰ সংস্কৃত জ্ঞান নাই তেওঁলোকেতো বেদ পঢ়াটো সম্ভৱ নহয় আমি তাৰ কাৰণে লিখিছোঁ মই 2-3খন আলোচনাত লিখিছোঁ এইখন তেওঁলোকে পঢ়াক সেইটো পঢ়িব লাগিব আমাৰ লিখনি অৱশ্যে অসমীয়ালৈ বেদ অনুবাদ হৈছে ডক্টৰ থানেশ্বৰ শৰ্মা ছাৰ আচাৰ্য ভিগুগিৰি মহাৰাজে বহুত কৈছে মই এইটো ভিগুগিৰি মহাৰাজৰ আলোচনা কৰোঁতে তেওঁ মোকে কৈছিল যে তুমি এইটো কথা 3খনমান লিখিবা আৰু মই কৈছিলোঁ এই বেদতে আছে আপোনাৰ ধৰক বিষ্ণুৰ যি 12 মাহত 12টা নাম এই কাশীৰ পৰা দামোদৰ কেশৱ নাৰায়ণ মাধৱ গোবিন্দ বিষ্ণু এইবিলাক যি নাম এইটো মাহত আমাৰ ভগৱান বিষ্ণুৰ নাম হ'ল গোবিন্দ বহুতে নাজানে গোবিন্দ বুলি মাতিব লাগে সেইকাৰণে দৌল গোবিন্দক যায় এইটো মাহত এই গোবিন্দ তাৰপিছত আহিব বিষ্ণু চৈতত বিষ্ণু পূজা হয় বিষ্ণু যজ্ঞ যি হয় চৈতত হয় তাৰপিছত মধুসূদন আহিব তেওঁ মধুসূদন তাৰপিছত ত্ৰিবিক্ৰম তাৰপিছত বামন তাৰপিছত শ্ৰীহৰ্ষ তাৰপিছত আহিব হৃষিকেশ আৰু শেষত আহিব পদ্মনাভ এইবিলাক বিভিন্ন নাম আছে 12 মাহত 12টা নাম ঠিক সেইদৰে শিৱৰো 12 মাহত 12টা নাম আছে শিৱৰ এই মাহত নাম হ'ল ত্ৰম্বকেশ্বৰ বহুতে নাজানে শিৱৰ এই মাহত কি নাম এইবিলাক বেদতে আছে এই 12টা জ্যোতিৰ্লিংগৰ নামেৰে 12টা জ্যোতিৰ্লিংগ বুলি ক'ব পাৰে কিন্তু তেওঁ শিৱৰ নাম আছে তেওঁ তেনেকৈ ধৰক কাতিৰ পৰা দক্ষিণামূৰ্তি কাতি মাহত শিৱৰ নাম দক্ষিণামূৰ্তি তাৰপিছত কাতি আঘোণৰ দক্ষিণামূৰ্তি ঈশ্বৰ বুলি কয় তাৰ ফিৰ মাহত তাৰপিছত কয় দক্ষিণামূৰ্তি ঈশ্বৰ দেৱদেৱ বুলি কয় তাৰপিছত মহেশ্বৰ বুলি কয় আৰু আমি মানুহবিলাকে বিশেষ কৰি যিবিলাকে আমি বেদতে আছে মানুহে আচলতে শিৱক শিৱ বুলি মাতিব নালাগে বেদৰ নিৰ্দেশ আছে যে মহেশ্বৰ বুলি মাতিব লাগে শিৱক কোনে মাতিব যাৰ ঘৰ বাৰী নাই তেওঁলোকে শিৱ বুলি ক'ব লাগে আমি মহেশ্বৰ বুলি গালি তাৰ বহুত উপকাৰ হয় বা বহুত পুণ্য হয় বুলি কৈছে শিৱ বুলি মাতিব নালাগে মহেশ্বৰ বুলি ক'ব লাগে আমি যে কয় শিৱ মন্দিৰ সেইটো নহয় মহেশ্বৰৰ মন্দিৰত যাব লাগে সেইটো বেদৰ নিৰ্দেশ কিন্তু সেইটো আৰু কোনে কিমান মানে সেইটো নিজা কথা কিন্তু মহেশ্বৰ বুলি মানুহে ক'ব লাগে আৰু মহেশ্বৰ বুলি কওঁতেই আমাৰ মানুহৰ কাৰণে ভাল আৰু শিৱ বুলি ক'ব লাগে যাৰ ঘৰ বাৰী নাই তেওঁলোকে শিৱ বুলি কয় আচ্ছা বুজিছোঁ যে বৈদিক যুগৰ পৰা ভাৰতবৰ্ষত আমি নাৰীক উচ্চ স্থান দি আহিছোঁ যাক এতিয়া চৰকাৰেও 33% ৰিজাৰ্ভেশ্যন কৰিবলৈ বাধ্য কৰাইছে মই জনাত বেদৰ যিটো 10টা আছিল এই 10টা শাখাৰ ভিতৰত বহুখিনি নাৰী আছিল সেই সম্বন্ধে আপুনি অকণমান কওকচোন
গাৰ্গী ক্ষেত্ৰী মৈত্ৰীৰ বিষয়ে কওক এতিয়া আমাৰ নাৰী হৈছে আমাৰ বৈদিক সমাজ ব্যৱস্থা আমাৰ নাৰী আমাৰ এনে পৰিয়াল ব্যৱস্থাত নাৰীৰ আমাৰ পৰিয়াল ব্যৱস্থাৰ অভেদ্য অংগ আচলতে আমি নাৰীৰ মৰ্যাদা কেনে আছিল সেই প্ৰশ্নটো কৰাৰ লগে লগে আমি অকণমান যে প্ৰশ্নবোধক চিন্তাৰ লগে লগে আহি যায় যে কিয় আলোচনা কৰিব লগা হৈছে নাৰীৰ মৰ্যাদাৰ বিষয়ে কি আলোচনা কৰিব লাগে পুৰুষৰ মৰ্যাদাৰ বিষয়েটো আমি আলোচনা কৰিব লগা হোৱা নাই কিন্তু আমি অকণমান যদি চাওঁ নাৰীৰ মৰ্যাদাৰ বিষয়ে আমাৰ কিছুমান বহুত কথাত আমাৰ ভুল ধাৰণাও আছে যে প্ৰাচীন কালত নাৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল বুলি মানুহে বহুতে কয় বিভিন্ন কাৰণত পিছত কিছুমান কথা আহি পৰিল বা বৈদেশিক শক্তিৰ আক্ৰমণৰ কাৰণে কিছুমান কথা আমাৰ বাধা আহি পৰিল কিন্তু আমি বৈদিক সাহিত্যত যদি অকণমান অনুসন্ধান কৰোঁ তেতিয়াহ'লে দেখা পাম যে আমাৰ পুৰুষ সমাজৰ ভিতৰতো যিমান বিদ্বান পুৰুষ আছিলে সিমান বিদুষী কিন্তু নাৰীও আছিলে গাৰ্গী ক্ষেত্ৰী মৈত্ৰী এইবিলাকৰ আমাৰ কথা আমি কওঁ ঋগ্বেদত যদি আমি ঋগ্বেদৰ সূক্তসমূহৰ অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমাৰ দশম মণ্ডলত আমি দেখা পাম অম্ভৃণ ঋষিৰ দুহিত্ৰী বাক তেওঁ নিজেই এটা মন্ত্ৰদ্ৰষ্টা ঋষি আছিলে বাগদেৱী নিজেই মন্ত্ৰদ্ৰষ্টা ঋষি আছিলে নিজকে তেওঁ পৰব্ৰহ্মৰ লগত তেওঁ তাদাত্ম্য অনুভৱ কৰি তেওঁ সুক্ত দৰ্শন কৰিছিলে তেনেদৰে আৰু বিভিন্ন বৈদিক ঋষি আছে যিসকল নাৰী ঋষি তেওঁলোকৰ নাম হৈছে গাৰ্গী মৈত্ৰী লোপমুদ্ৰা অপালা ঘোষা বিশ্ববাৰা ইন্দ্ৰাণী ৰুমচা ইত্যাদি বিভিন্ন নাৰীৰ আমি তেওঁলোকে সেই সময়তে বেদৰ মন্ত্ৰ দৰ্শন কৰিছিল গতিকে কিমান ধৰণৰ তেওঁলোকৰ প্ৰজ্ঞাৰ যিটো স্তৰ আছিলে কিমান আছিলে আমি সেইটো অনুভৱ কৰিব পাৰোঁ বৃহদাৰণ্যক উপনিষদত ঋষি যাজ্ঞবল্ক্যই যেতিয়া তেওঁ সংসাৰ ত্যাগ কৰি অৰণ্যলৈ যাব বিচাৰে তেওঁৰ লগত তেওঁৰ দুই বিদুষী পত্নী গাৰ্গী আৰু মৈত্ৰীৰ যি আলোচনা সেই আলোচনা পঢ়িলে গম পাম যে তেওঁলোকেও কিমান ব্ৰহ্ম বিদুষী আছিলে আৰু তাৰ বাহিৰেও আমাৰ বৈদিক সাহিত্যত ব্ৰহ্মবাদিনী বুলি সেইসকল নাৰীক কোৱা হৈছিলে যিসকলে ব্ৰহ্মজ্ঞান সম্পন্ন আছিল সেই তেওঁলোকক ব্ৰহ্মবাদিনী বুলি তেওঁলোকৰ বিষয়ে কোৱা হৈছে গতিকে সেই দৃষ্টিৰ পৰা নাৰীৰ শিক্ষাৰ দিশৰ পৰা আমি কোনো ধৰণৰ আমি পুৰুষ আৰু নাৰীৰ মাজত কোনো আমি বিশেষ আমি তফাত দেখিবলৈ নাপাওঁ আৰু অথৰ্ববেদত এটা খুব সুন্দৰ মন্ত্ৰ এটা আছে উল্লেখ আছে ব্ৰহ্মচৰ্যেন কন্যা যুৱানং বিন্দতে পতিম অৰ্থাৎ যি কন্যাই ব্ৰহ্মচৰ্যত ব্ৰতত পালন কৰে তেওঁ যুৱপতি লাভ কৰে এতিয়া ব্ৰহ্মচৰ্য শব্দটোৰ আমাৰ বহুত ভুল ধাৰণা আছে যে বিয়া বাৰু নকৰাকৈ ঘৰত থকাটোৱে ব্ৰহ্মচৰ্য বা সংসাৰ ত্যাগ কৰাটোৱে ব্ৰহ্মচৰ্য আচলতে সেইটো নহয় বেদাধ্যয়ন কৰা কালচোৱাকে ব্ৰহ্মচৰ্য বুলি কোৱা হৈছিলে গুৰুগৃহত থাকি বেদাধ্যয়ন যিসকলে কৰিছিলে সেইটো ব্ৰহ্মচৰ্য মানে বুলি কোৱা হয় আমাৰ জীৱনৰ মানে চাৰিটা স্তৰৰ ভিতৰত ব্ৰহ্মচৰ্যটো হৈছে প্ৰথম স্তৰ দ্বিতীয়টো স্তৰ হৈছে গাৰ্হস্থ জীৱন তৃতীয়টো হৈছে বানপ্ৰস্থ আৰু চতুৰ্থটো সন্ন্যাস গতিকে যিসকল কন্যাই ব্ৰহ্মচৰ্যত ৰত আছিলে তেওঁলোকে যুৱপতি লাভ কৰিব অৰ্থাৎ যিসকল বিদুষী নাৰী আছিলে তেওঁলোকে যুৱপতি লাভ মানে যুৱকপতি বা তেনেকুৱা ধৰণৰ সামৰ্থ্যশালী পতি লাভ কৰিব বুলি আমাৰ অথৰ্ববেদৰ একাদশ কাণ্ডত উল্লেখ কৰা আছে আৰু তাৰ বাহিৰে পাৰিবাৰিক জীৱনৰ এটা মই জাষ্ট এটা কথা কৈ যাওঁ পাৰিবাৰিক জীৱনত নাৰীক ইমান মৰ্যাদা দিয়া হৈছিলে তেতিয়া আমাৰ কোৱা হৈছিলে সম্ৰাজ্ঞী অধি চচুৰেইছু সম্ৰাজ্ঞী উত দেব্ৰীছু আৰু ননন্দুহু সম্ৰাজ্ঞী সম্ৰাজ্ঞীউত স্বস্ৰাহা অৰ্থাৎ নৱবধূ এগৰাকী যেতিয়া স্বামীৰ ঘৰত প্ৰৱেশ কৰে তেওঁক কৈছে যে তুমি তোমাৰ শহুৰৰ ওপৰত দেউৰৰ ওপৰত তোমাৰ শাহুৰ ওপৰত তোমাৰ ননদৰ ওপৰত তুমি সম্ৰাজ্ঞী হৈ এই ঘৰখনত ৰাণীৰ নিচিনাকে তুমি ইমান ধৰণৰ এটা উষ্ম আদৰণি জনাইছিলে গতিকে আমাৰ নাৰীক যে অকণমান হেয়ভাৱে মানে আমাৰ গণ্য কৰা হৈছিলে সেই কথাটো অকণমান বেছি প্ৰচাৰিত হ'ল সেনেকুৱা নহয় আমি ঋগ্বেদ আমি বৈদিক সাহিত্যৰ অকণমান মন্ত্ৰসমূহ যদি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি এটা নাৰীৰ ভাল এটা আমি পৰ্যায় আমি দেখিবলৈ পাম ধন্যবাদ আমি যি কামাখ্যাৰ কথা হৈছে কামাখ্যাত যদি যায় আপুনি পৃথিৱীৰ বেলেগ তীৰ্থস্থানত যাব নালাগে বুলি কৈছে বেদত গতিকে কামাখ্যাটো মায়ের স্থান গতিকে আমি সদায় মাইকে শ্ৰেষ্ঠ কৰি আহিছোঁ গতিকে ইয়াৰ দ্বাৰা ক'ব পাৰি যে বৈদিক সাহিত্যত নাৰীক বহুত স্থান দিছিল ধন্যবাদ আমাৰ সময় হৈ আহিল আমি বিদায় মাগিব লাগিব একেবাৰে শেষত আধা মিনিটত ভট্টাচাৰ্য ছাৰে এটা কথা ক'ব লাগে বৰ্তমান আমাৰ যুৱ প্ৰজন্ম নিচা সুযুক্ত দ্ৰব্যৰ লগত জড়িত হৈ আমাৰ সমাজখন বিপথে পৰিচালিত হৈছে এই নৱপ্ৰজন্ম যিসকলে নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰি সমাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে
সেই সকলৰ প্ৰতি আপোনাৰ অনুৰোধ কি থাকিব আধা মিনিটত? অনুৰোধ এইটোৱে যে তেওঁলোকে সাম্যক জ্ঞান লাভ কৰক, বেদাংগ এইবিলাক যদি নীতিশাস্ত্ৰ এইবিলাক পঢ়ক আৰু পঢ়ি ইয়াৰ ভিতৰত কি আছে সেইটো জানি তেওঁলোকে ব্ৰহ্মচৰ্য পালন কৰি কেনেকৈ উত্তৰ উন্নতি কৰিব পাৰি সেইটো চিন্তা কৰা, আৰু সেইটো চিন্তা কৰিলে আমাৰ সমাজখন ভাল হ'ব, নিজৰো ভাল হ'ব, দহৰো ভাল হ'ব। আমি বেদ চৰ্চা কৰাত অত্যন্ত গুৰুত্ব দিব লাগে আৰু নীতিশাস্ত্ৰ পঢ়িব লাগে আৰু সমাজখন সুন্দৰকৈ এটা ধন্যবাদ। ধন্যবাদ কলিতা ডাঙৰীয়া। নৱপ্ৰজন্মৰ প্ৰতি আপুনি কি আহ্বান জনাব? বেদ, জ্ঞান আৰু নিচাযুক্ত দ্ৰব্য। মই শেষত ঈশোপনিষদৰ যিটো প্ৰথম মন্ত্ৰ, সেই প্ৰথম মন্ত্ৰটোৰে মই মোৰ কথাৰ সামৰণি মাৰিব বিচাৰিম। ঈশাৱাস্যম ইদম সৰ্বম য়ৎ কিঞ্চ জগত্যম জগত তেন ত্যক্তেন ভুঞ্জিথা মা গৃহঃ কস্যচিৎ ধনম। যে আমাৰ এই গোটেই ব্ৰহ্মাণ্ড ঈশ্বৰৰ দ্বাৰা ব্যক্ত হৈছে, ঈশ্বৰে গোটেই ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে, তেওঁ সকলোতে বিৰাজমান। গতিকে আমি ত্যাগ কৰিহে ভোগ কৰা উচিত। আমাৰ ঈশোপনিষদেটো কৈছে ত্যাগ কৰিহে ভোগ কৰা উচিত। গতিকে এইবিলাক যিটো আমাৰ কুঅভ্যাস যদি আমি আমাৰ আয়ত্ব কৰিব পাৰোঁ, তাক লাহে লাহে আমি ত্যাগ কৰিব পাৰোঁ। জীৱনটো ক্ষণভংগুৰ জীৱনটোক আমি সুন্দৰভাৱে সজাই তোলোঁ। আমি আমাৰ যিবিলাক নিচা আছে সেই নিচা আমি তাক কনভাৰ্ট কৰোঁ, আমাৰ বিদ্যাত আমি নিচা লগাওঁ, বিদ্যা ব্যসনী হওঁ, আৰু বিদ্যা ব্যসনী হৈ আমি এখন সুন্দৰ সুস্থ সমাজ গঢ়োঁ। আৰু চান্দোগ্য উপনিষদৰ এটা শ্লোকৰ বিষয়ে মই উদ্ধৃতি দি শেষ কৰিব পাৰিছোঁ। ন মে স্তেনু জনপদে ন কদৰীয় ন মদ্যপহ ন অনাহুতাগ্নিৰ ন অবিদ্বান ন স্বৈৰী নিকুতঃ। আমাৰ এই ৰাষ্ট্ৰত কোনো এনে ব্যক্তি নাই যি চোৰ হয়, ন কদৰীয় ন মদ্যপহ, কোনো এজন ব্যক্তি এনেকুৱা নাই যি মদ্যপান কৰে, যি সুৰাপান কৰে, যিয়ে কৃপণ স্বভাৱৰ হয়, কদৰ্য স্বভাৱৰ হয়। ন অনাহুতাগ্নিৰ কোনো এনেকুৱা নাই যে অধাৰ্মিক, ন অবিদ্বান, কোনো অবিদ্বান ব্যক্তি যাতে নাথাকে, আৰু ন স্বৈৰী নিকুতঃ, যদি যি দেশত কোনো ব্যভিচাৰী পুৰুষ নাথাকে সেই দেশত ব্যভিচাৰী নাৰী পৰাই থাকিব নোৱাৰে। গতিকে আমি তেনেকুৱা এখন দেশৰ নাগৰিক হওঁ। সকলোকে মোৰ সেয়াই উচ্ছিষ্ট জাগ্ৰত প্ৰাপ্যবৰাণ নিবোধত, শাস্ত্ৰত কৈছে এইটোৱে। আমি উঠো, জাগো আৰু আচল বস্তুটো গ্ৰহণ কৰি এই নাৰদ পুৰাণত থকা সৰ্বে বৈসুখিন সন্তু সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কশ্চিৎ দুঃখ ভৱেৎ, এই শ্লোকটোৰ দ্বাৰাই আমি সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধেয় NM 24 নিউজ চেনেলৰ শ্ৰোতা দৰ্শকবৃন্দ, আমাৰ জীৱনত বেদৰ যিটো প্ৰয়োজনীয়তা তাৰ বিষয়ে আমি আংশিকভাৱে, কাৰণ 4খন বেদৰ বিষয়ে 1 ঘণ্টা সময়ৰ ভিতৰত আমি আলোকপাত বা মন্থন কৰাৰ সক্ষমতা কাৰো নাই। কিন্তু কথা হৈছে কি, এটা কথা আপোনালোকক জ্ঞাতাৰ্থে জনাইছোঁ, বেদসমূহ বৰ্তমান অসমীয়ালৈ অনুবাদ হৈছে। এটাইকেইখন বেদে অসমীয়ালৈ অনুবাদ হৈছে। আপোনালোকে বিচাৰিলে এই শাস্ত্ৰসমূহ পাব। আৰু সেইকাৰণে আচাৰ্য ভিঘুগিৰি মহাৰাজে কৈছিলে, গৃহে গৃহে বেদ, আমাৰ ঘৰে ঘৰে এখন এখন বেদ থাকিব লাগে। বেদ মানে জ্ঞান থাকিব লাগে। এই বেদত জ্ঞান সমৃদ্ধ বস্তুখিনি বেদত আছে। বেদৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে আপোনালোকে যদি কোনোবাই ইচ্ছা কৰে বেদ সংগ্ৰহ কৰিব পাৰিব। ডক্টৰ থানেশ্বৰ শৰ্মা মহোদয়, আমাৰ আচাৰ্য ভিঘুগিৰি মহাৰাজ মহোদয় আৰু অনেক ডাঙৰ ডাঙৰ বিদগ্ধ পণ্ডিতে বেদসমূহ অসমীয়ালৈ অনুবাদ কৰিছে। গতিকে আপোনালোকক বেদ অধ্যয়ন কৰিব লাগে, বেদৰ যিটো শাস্ত্ৰ জ্ঞান সেইটো গ্ৰহণ কৰিব লাগে। আপোনালোকক পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু নৱপ্ৰজন্মৰ বাবে নিচাযুক্ত দ্ৰব্যৰ বিষয়ত আমাৰ পণ্ডিত মণ্ডলীয়ে যিটো আপোনালোকক অনুৰোধ জনাইছে, মই আশা কৰিম নৱপ্ৰজন্মই এইটো মানি চলিব। পুনৰবাৰ আপোনালোক সকলোলৈকে শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰি আজিলৈ এই বিষয়বস্তুৰ পৰা আমি মেলাৰি মাগিছোঁ। ধন্যবাদ, নমস্কাৰ।